Welcome back to the channel. Last class আমি তাতে ফর্মুলা অফ এ কম্পাউন্ড ডিরাইভ কৰিবৰ কাৰণে শিকিছিলো আৰু আজি আমি কি কৰিম আজি আমি পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশনস কি হয় তাৰ বিষয়ে আমি ডিটেইলত ষ্টাডি কৰিম এটো টপিক আমাৰ বোৰ্ডৰ কাৰণে আৰু লগতে কম্পিটিটিভ এক্সামিনেশন লাইক JEE এণ্ড নিটৰ কাৰণে কি হয় বহুত ইম্পৰ্টেন্ট হয় সো তোমালোকে ভালকে ভিডিওটো চাই যাবা গোলা পলম নকৰি আমি আজি ভিডিওটো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে মই তোমালোকক আকৌ এবাৰ আজি আমাৰ ভিডিওৰ টপিকটো কৈ দিছো আমাৰ টপিকটো হৈ গল পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশনস এতে মই তোমালোকক প্ৰথমতে এটা ৰেন্ডম এটা এক্সাম্পল দি পেলাই তোমালোকক পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশনস কি হয় তাক মই তোমালোকক অলপ বুজাবলৈ চেষ্টা কৰিম সো তোমালোকে চোৱাচোন সাপোজ মোৰ তাত এটা কি আছিল এটা কন্টেইনাৰ এটা আছিল এটা মোৰ তাত কিউবিকেল কন্টেইনাৰ এটা আছিল cubicle box এটা আছিল সাপোজ মানি লোৱা আৰু মই কলো মোৰ তাত যোনটো এটো বক্সটো আছিল সেই বক্সটোৰ সাপোজ তাৰ মই টোটাল ভলিউম মানি লৈছো টোটাল ভলিউম মই এজুম কৰি লৈছো এই বক্সটোৰ ভলিউম কিমান আছিল বুলি মই ধৰি লৈছো সাপোজ এই আমাৰ যোনটো বক্স আছিল তাৰ ভলিউম আছিল 50 সেন্টিমিটাৰ কিউব 50 সেন্টিমিটাৰ কিউব বুলি মই ধৰি লৈছো এটো এটা ৰেন্ডম ভ্যালু এতিয়া নেক্সট মই কি কৰিব যাম এই যোনটো আমাৰ এটা বক্স আছিল বক্সটোৰ ভিতৰত কিছুমান মই সাপোজ বল ইয়াতে কি কৰিব যাম ইয়াতে পেক কৰিব যাম সাপোজ মই কি কৰিছো ইয়াতে কেটামান বল মই ইয়াতে প্লেস কৰি পেলাই ৰাখি গৈছো এটা এটো হৈ গল সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ সিক্সথ 7 8 9 10 11 12 মোৰ তাত সাপোজ 12টা বল মই কি কৰিলো তাৰ ভিতৰত প্লেস কৰিলো মানে সেই 12টা বল মই সেই বক্সটোৰ ভিতৰত কি কৰিলো পেক কৰিলো এতিয়া মই কি কৰিব লাগে সাপোজ মোৰ এই যোনটো বক্স আছিল বক্সটোৰ ভিতৰত যে মই বল পেক কৰিলো তাৰ কিমান এফিচিয়েন্সি আছে মই হেতু সাপোজ ক্যালকুলেট কৰিব লাগে এতিয়া সেই এফিচিয়েন্সিটো আমি কেনেকৈ ক্যালকুলেট কৰিম বা আমি হেতু কি বুলি কও পেকিং ফ্ৰেকশনস বুলি কও সো পেকিং ফ্ৰেকশন যদি মোৰ এই পেকিং টু যদি ক্যালকুলেট কৰিব লগিয়া হয় এই বক্সটো যদি মই পেকিং ফ্ৰেকশনস ক্যালকুলেট কৰিব লগিয়া হয় তেন্তে মই কেনেকৈ ক্যালকুলেট কৰিম তোমালোকে এটা বস্তু গম পাব লাগিব এটাটো হৈ গল তোমালোকৰ এই বক্সটোৰ টোটাল ভলিউম কিমান হয় সো ফাৰ্স্টে তোমালোকে গম পাব লাগিব টোটাল ভলিউম অফ দা বক্স কিমান হয় হেতু গম পাব লাগিব আৰু নেক্সট আৰু এটা বস্তু তোমালোকে গম পাব লাগিব তাতে তোমালোকৰ সেই বলখিনিয়ে কিমান স্পেস অকুপাই কৰি আছে ওপৰত তোমালোকে কি গম পাব লাগিব total volume of the balls মানে হে বলখিনি কিমান আমাৰ তাতে স্পেস অকুপাই কৰিছে হেতু গম পাব লাগিব এতিয়া সাপোজ মই মানি লৈছো আমাৰ ইয়াতে কেটা বল আছিল টোটাল কেটা বল আছিল 1 2 3 4 5 6 7 8 9 10 11 12 সাপোজ মই ইয়াতে ধৰি লৈছো আমাৰ এটা বলৰ আমাৰ ইয়াতে কিমান ভলিউম আছিল মই ধৰি লৈছো ইনে ধৰি লৈছো আমাৰ এটা বলৰ ভলিউম আছিল সাপোজ 2 সেন্টিমিটাৰ কিউব কে তাৰ কি আছিল তাৰ এটা বলৰ ভলিউম আছিল এটা টোটাল আমাৰ কেটা বল আছে 12টা বল আছে সো টোটাল ভলিউম অফ দা বলস কিমান হৈ যাব 12টা বল আছিল এটা বলৰ ভলিউম হৈ গল তোমালোকৰ 2 সেন্টিমিটাৰ কিউব আৰু টোটাল ভলিউম অফ দা বক্সটো মই কিমান বুলি কৈছিলো প্ৰথমতে তোমালোক কৈ দিছিলো মই 50 সেন্টিমিটাৰ কিউব বুলি সো মই যদি এটো মাল্টিপ্লাই কৰো 12 into 2 কিমান হৈ যাব 24 আৰু তলত কিমান হৈ যাব তোমালোকৰ ইয়াতে 50 সো ইয়াতে যদি আমি এটো ক্যান্সেল কৰিব যাও ওপৰটো আমাৰ কি আছিল সেন্টিমিটাৰ কিউব তলটো আমাৰ কি আছিল সেন্টিমিটাৰ কিউব দুইটা ক্যান্সেল হৈ যাব লাষ্টত তোমালোকে যদি এটো সলভ কৰিলে তোমালোকে কিমান পাবা এৰাউন্ড 0.48 তোমালোকে কি পাবা ইয়াৰ পেকিং ফ্ৰেকশন পাবা সো মোৰ মতে তোমালোকে গম পাইছা পেকিং ফ্ৰেকশন মানে কি হয় তোমালোকে টোটাল আমাৰ যোনটো তাতে বক্স আছিল তাৰ ভলিউমটো গম পাব লাগিব আৰু লগতে তোমালোকে এটা ইন্ডিভিজুয়াল আমাৰ বলৰ কিমান ভলিউম আছিল আৰু হেতক যদি আমি টোটাল বলছৰ লগত যদি মাল্টিপ্লাই কৰো তেন্তে টোটাল ভলিউমটো কিমান হ'ব হেতু গম পাব লাগিব আৰু দুটাক তোমালোকে কি কৰি দিবা ডিভাইড কৰি দিবা এটা তাৰ ডিভাইড কৰি দিয়াৰ পিছত যোনটো আমি ভ্যালু পাম হেতু আমি কি বুলি কম পেকিং ফ্ৰেকশন বুলি কম এতিয়া যদি তোমালোকক কয় ইয়াৰ পেকিং এফিচিয়েন্সিটো কিমান হয় বুলি তোমালোকে পেকিং এফিচিয়েন্সিটো কেনেকৈ ক্যালকুলেট কৰিবা পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিবৰ কাৰণে তোমালোকে সিম্পলি কি কৰিব লাগিব তোমালোকৰ যোনটো ভ্যালু ওলাব পেকিং ফ্ৰেকশনৰ হেতু তোমালোক ইনটু 100% কৰি দিব লাগিব ইনটু তুমি কি কৰি দিবা 100% মানে 100 ৰ লগত যদি কম্পেয়াৰ কৰো তাত তেতিয়া আমাৰ কিমান স্পেস অকুপাই কৰি আছিল সেই বলছখিনি হেতু আমি কি বুলি কওঁ এফিচিয়েন্সি বুলি কম সো টোটাল আমাৰ পেকিং এফিচিয়েন্সি কিমান হৈ যাব 100 ইনটু যদি 0.48 কৰা মানে তোমালোকে ইয়াতে 48% তোমালোকে কি পাবা ইয়াতে পেকিং এফিচিয়েন্সি পাবা
মোৰতে তোমালোকে গম পাইছা পেকিং এফিচিয়েঞ্চি বা পেকিং ফ্ৰেকশনছ কি হয় মানে তোমালোকে যে বলখিনি যে পেক কৰি আছিলা সেই বলখিনি কিমান স্পেচ তাতে এফিচিয়েন্ট ৱেট তাতে আমাৰ কি কৰি আছিলে ফিল কৰি আছিলে হেতুকে আমি কি বুলি কম পেকিং ফ্ৰেকশনছ বুলি কম আৰু তাক যদি মই 100 ৰ লগত কম্পেয়াৰ কৰিব যাওঁ তেতিয়া আমি ইন টাৰ্মছ অফ পাৰ্চেন্টেজ উলিয়াম হেতুক আমি কি বুলি কৈ দিম পেকিং এফিচিয়েঞ্চি বুলি কৈ দিম এতিয়া আমাৰ ইউনিট সেল কি আছিলে এটা আছিলে সিম্পল কিউবিক ইউনিট সেল এটা আছিলে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল আৰু এটা আছিলে ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল এতিয়া আমি সিম্পল কিউবিক ইউনিট সেলত আমাৰ তাতে পেকিং ফ্ৰেকশন বা পেকিং এফিচিয়েঞ্চি কিমান হয় হেতু ক্যালকুলেট কৰিম নেক্সটত আমি বডি সেন্টাৰ্ডৰ কেছত ক্যালকুলেট কৰিম আৰু লাষ্টত আমি কি কৰিম ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছতো আমি কি কৰিম তাতে পেকিং ফ্ৰেকশন বা পেকিং এফিচিয়েঞ্চি কিমান হয় এটা কৰি আমি তাতে ক্যালকুলেট কৰি চাম ফাৰ্ষ্টতে মই তোমালোকক এটা আইডিয়া দি দিছো আইডিয়া এটা লৈ লওঁ তোমালোকে যদি মই তাতে পেকিং এফিচিয়েঞ্চি বা পেকিং ফ্ৰেকশন ক্যালকুলেট কৰিব লগিয়া হয় মই ফাৰ্ষ্টতে ইয়াতে সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে তোমালোকক বুজাই দিছো সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে বুজাই দিছো সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে মই কি উলিয়াব গৈ আছো ইয়াতে পেকিং এফিচিয়েঞ্চি বা পেকিং ফ্ৰেকশনছ ক্যালকুলেট কৰিব গৈ আছো এটা পেকিং এফিচিয়েঞ্চি যদি ক্যালকুলেট কৰিব লগিয়া হয় কেনেকৈ ক্যালকুলেট কৰিবা পেকিং এফিচিয়েঞ্চি ইকুৱেল টু ইয়াৰ ফৰ্মুলাটো এটো মনত ৰাখি লবা পেকিং এফিচিয়েঞ্চি ইকুৱেল টু কি হ'ব তোমালোকৰ তাতে কাৰ কাৰণে উলিয়াব গৈ আছে ইউনিট সেলৰ কাৰণে উলিয়াব গৈ আছে এটা তোমালোকে কি গম পাব লাগিব তোমালোকে তলত তাতে কি জানিব লাগিব আমাৰ ইয়াতে সেই ইউনিট সেলটো টোটাল ভলিউম কিমান হয় সো ফাৰ্স্টে তোমালোকে কি গম পাব লাগিব টোটাল ভলিউম অফ দা ইউনিট সেল আৰু নেক্সট বস্তুটো তোমালোকে কি গম পাব লাগিব তাতে আমাৰ যে কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ যে প্ৰেজেন্ট হৈ থাকে ইউনিট সেলটাৰ ভিতৰত হিহঁতৰ টোটাল ভলিউম কিমান হয় সো তোমালোকে ওপৰত কি গম পাব লাগিব টোটাল volume of the atom present in the unit cell আৰু এটো মই কি বুলি কম এটো যোনটো আমাৰ ইয়াতে ৰেশিও এটা ওলাব হেতু আমি কি বুলি কম পেকিং ফ্ৰেকশনছ বুলি কম এই দুটা যদি তোমালোকে ডিভাইড কৰে হেতু কি বুলি কবা পেকিং ফ্ৰেকশন বুলি কবা আৰু লাষ্টত যোনটো ভ্যালু ওলাই তোমালোকে হেতু যদি কি কৰা ইনটু 100% যদি কৰি দিয়া তেন্তে তোমালোকে হেতু কি বুলি কবা পেকিং এফিচিয়েঞ্চি বুলি কবা মোতে গম পাইছা নে নাই মই কি ক'ব বিচাৰিছো তোমালোকক এই যে মই ৰেশিও যেতিয়া উলিয়াম টোটাল ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেল ডিভাইডেড বাই টোটাল ভলিউম অফ দা ইউনিট সেলৰ যেতিয়া আমাৰ টোটাল ভলিউমটো লগত যেতিয়া ডিভাইড কৰিম হেতু আমি কি বুলি কওঁ পেকিং ফ্ৰেকশন বুলি কওঁ আৰু লাষ্টত তোমালোকে যোনটো ভ্যালু ওলাই হেতু যদি তোমালোকে 100 ৰ লগত কম্পেয়াৰ কৰিব যোৱা যেতিয়া তোমালোকে তাক ইন টাৰ্মছ অফ পাৰ্চেন্টেজ ক্যালকুলেট কৰিব যাবা হেতু কি বুলি কবা পেকিং এফিচিয়েঞ্চি বুলি কবা এটা বলাছোন আমি সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে এটো উলিয়াই পেলাই চাও ক্যালকুলেট কৰি চাও কেনেকৈ তাতে আমি পেকিং এফিচিয়েঞ্চিটো ক্যালকুলেট কৰিম ইন কেস অফ সিম্পল কিউবিক ইউনিট সেল এটা তোমালোকে চাচোন ইয়াতে ওপৰত আমাৰ কি আছিল টোটাল ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেল ডিভাইডেড বাই কি আছিল টোটাল ভলিউম অফ দা ইউনিট সেল এটা ওপৰত আমাৰ টোটাল ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেল কিমান হ'ব কোৱাচোন তোমালোকৰ এটমবোৰৰ শেপটো কি হয় স্ফেৰিকেল হয় আৰু আমি যদি স্ফিয়াৰৰ যদি ভলিউম উলিয়াব লগিয়া হয় কেনেকৈ উলিয়াও তাৰ ফৰ্মুলাটো কি আছিল 4/3 pi r cube স্ফিয়াৰৰ ভলিউম উলিয়াও ফৰ্মুলাটো কি হয় 4/3 pi r cube আৰু আমি গম পাও ইন কেস অফ সিম্পল কিউবিক ইউনিট সেল তাতে আমাৰ টোটাল নাম্বাৰ অফ এটম কেটা থাকে তাতে আমাৰ এটা এটমে প্ৰেজেন্ট থাকে সো তোমালোকে যদি মাল্টিপ্লাই কৰা আমাৰ টোটাল ভলিউম অফ দা ইউনিট সেল কিমান হ'ব 1 * 4/3 pi r cube হ'ব আৰু তলত আমাৰ কি হ'ব টোটাল ভলিউম অফ দা ইউনিট সেলৰ ভ্যালুটো কিমান হ'ব কোৱাচোন আমি যদি ইউনিট সেলটো আমি যদি কিউবিক বুলি মানিলো মানে যদি আমাৰ এটা কিউব হয় তেনে কিউবৰ আমাৰ কি হয় তাতে লেন্থ ব্ৰেথ হাইট তিনিটা ভ্যালু ইকুৱেল হয় আৰু মই ইয়াতে মানি লৈছো আমাৰ যোনটো আমাৰ তাতে কিউব আছিল কিউবৰ আমাৰ যোনটো তাৰ সাইড লেন্থ হ'ব সাইডৰ লেন্থটো মই সাপোজ মানি লৈছো a বুলি ধৰি লৈছো তেন্তে টোটাল ভলিউম অফ দা ইউনিট সেল কিমান হৈ যাব কোৱাচোন টোটাল ভলিউম অফ দা ইউনিট সেল আমাৰ কি হ'ব সাইড কিউব আমি কৰিব লাগিব এটা তলত সাইড কিউব কৰিব গলে মই সাইডটো কি বুলি ধৰিছিলো সাইডৰ ভ্যালুটো মই মানি লৈছিলো a বুলি সো তলত তোমালোকৰ কি হৈ যাব a কিউব হৈ যাব আৰু ওপৰত আমাৰ কি থাকিব 4/3 pi r কিউব আৰু এটো আমাৰ কি আছিল পেকিং ফ্ৰেকশন আছিল আৰু যদি আমাৰ ইয়া এফিচিয়েঞ্চি উলিয়াব লগিয়া তেন্তে আমি কি কৰিব লাগিব ইনটু 100 কি কৰিব লাগিব পাৰ্চেন্টেজ মানে পাৰ্চেন্টেজত আমি ক্যালকুলেট কৰিব লাগিব সো ইনটু তোমালোকে কি কৰি দিবা 100% কৰি দিবা এটা এটা বস্তু চাচোন তোমালোকৰ ওপৰত যদি ৰিলেশনশিপটো চোৱা ওপৰত আমাৰ কি আছিল 4/3 pi r কিউব আৰু তলত আমাৰ কি আছিল a কিউব আছিল এতিয়া আমি এই দুটা কেনসেল আউট কৰিব পাৰিম জানো ওপৰত আছে r কিউব আৰু তলত আমাৰ কি আছে a কিউব
নেক্সট তোমালোকে এটা কি কৰিব লাগিব এই a আৰু r ৰ মাজত ৰিলেশনশিপ এটা উলিয়াব লাগিব সো বলাচোন হে a আৰু r ৰ মাজত ৰিলেশনশিপটো কি হয় এটো এবাৰ আমি ক্যালকুলেট কৰি চাও ইন কেস অফ সিম্পল কিউবিক ইউনিট সেল এটো আমাৰ কি হ'ব এটা তোমালোকে চোৱাচোন সিম্পল কিউবিক ইউনিট সেলৰ কেছত আমাৰ কি হয় আমাৰ এটমছ বোৰ ক'ত থাকে কৰ্নাৰছত থাকে টোটাল কৰ্নাৰ আছিল আমাৰ 8টা আৰু হে 8টা কৰ্নাৰছত আমাৰ কি হ'ব এটা এটা এটম প্ৰেজেন্ট হৈ থাকিব এটা এটা প্ৰেজেন্ট হৈ থাকিব এটম কৰ্নাৰছ বোৰত এতিয়া মই যদি এই কিউবটো যদি ফ্ৰন্ট সাইডৰ যোনটো আমাৰ ইয়াতে ফেস এখন আছিল ফ্ৰন্ট সাইডৰ যোনখন এখন ওয়াল আছিল হেতু যদি মই কনসিডাৰ কৰো এই যদি ফ্ৰন্ট সাইডৰ যোনখন ওয়াল আছিল এটো যদি মই কনসিডাৰ কৰিব যাও তেন্তে আমাৰ ইয়াতে চোৱাচোন ইয়াৰ আমাৰ ইয়াতে a আৰু r ৰ মাজত আমাৰ ৰিলেশনশিপটো কেনেকা হ'ব আমি কেনেকে ক্যালকুলেট কৰিম এটা তোমালোকৰ হে ওপৰ ফেসখন মই ইয়াত তোমালোকৰ জুম ইন কৰি পেলাই দেখাইছো অলপ ডাঙৰ কৰি দেখাইছো তোমালোকে ইয়াতে চোৱাচোন আমাৰ কি হয় মই তোমালোকক যোনটো তাতে ডায়াগ্ৰাম দেখাইছিলো তাতে আমি কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ দূৰত দূৰত দেখাইছিলো কিন্তু আমি জানো আমি কিহৰ ষ্টাডি কৰি আছো সলিডৰ ষ্টাডি কৰি আছো আৰু সলিডত তোমালোকৰ কি হ'ব কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ টাইটলি প্যাকড হৈ থাকে বুলি তোমালোকে গম পোৱা সো তোমালোকৰ কি হ'ব কনস্টিটুয়েন্ট পাৰ্টিকলবোৰে ইটোৱে হেতুক টাচ কৰি থাকিব ইটোৱে হেতুৰ লগত আমাৰ কি হৈ থাকিব লাগি থাকিব কিন্তু বুজাবৰ কাৰণে মই তোমালোকক ইজি কৰিবৰ কাৰণে তোমালোকক কি কৰি দেখাইছিলো হতক দূৰত দূৰত প্লেস কৰি দেখাইছিলো এটা তোমালোকে চোৱাচোন আমাৰ ইয়াতে r আৰু a ৰ মাজৰ ৰিলেশনশিপটো কি হ'ব তোমালোকে মানিলো আমাৰ যোনবোৰ তাতে এটম আছিল হতৰ ৰেডিয়াসটো r বুলি ধৰিলো হতৰ ৰেডিয়াসটো কিমান আছিল r বুলি ধৰিলো এতিয়া মই যদি হে ফ্ৰন্ট ফেসৰ তলৰ যোন দুটা এটম আছিল হতক যদি মই ইয়াতে কনসিডাৰ কৰো তলৰ যোন দুটা এটম মই হে দুটা এটম ইয়াত তলৰ দুটা ইয়াত দেখাইছো এ তোমালোকে চোৱাচোন ইয়াতে আমাৰ গুটে আমাৰ যোনটো কিউব আছিল কিউবৰ আমাৰ সাইডৰ লেন্থটো কিমান হ'ব এই সাইডৰ লেন্থটো মই কিমান বুলি ধৰিছিলো তাৰ ভ্যালুটো মই ধৰি লৈছিলো a বুলি সো তোমালোকৰ a ডিসটেন্সটো কিমান হৈ যাব a আৰু তোমালোকে এটা এটমৰ ৰেডিয়াসটো কিমান বুলি তাতে এজিউম কৰি লৈছিলা r বুলি ধৰি লৈছিলা এতিয়া আমাৰ এটা এটমৰ কাৰণে কিমান হৈ গল তাৰ ভ্যালুটো হৈ গল r আৰু নেক্সট আমাৰ যোনটো এটম আছিল তাৰো আমাৰ কি হ'ব এতে r ৰেডিয়াস আমাৰ তাতে প্ৰেজেন্ট হৈ থাকিব এটা তোমালোকৰ তাতে হে a ভ্যালুটো যদি ইন টার্মস অফ r যদি ক্যালকুলেট কৰিব লগিয়া হয় a = কিমান হৈ যাব a = কিমান হ'ব 2r সো আমি ৰিলেশনশিপটো পাই গলো a আৰু r ৰ মাজৰ ৰিলেশনশিপটো কি হয় a = 2r হয় এ তোমালোকে লাষ্টত কি কৰিবা এই a জায়গাত তোমালোকে কি কৰিবা a কিউবৰ জায়গাত তোমালোকে a ভ্যালুটো কিমান পুট কৰিবা 2r পুট কৰিবা সো যদি মই পুট কৰি দিও তাতে কিমান হৈ যাব 4/3 পাই r কিউব ওপৰত থাকিব তলত আমাৰ a কিউবৰ জায়গাত আমি কি লিখিম 2r হোল কিউব লিখিম ইনটু ইয়াতে কিমান হৈ যাব 100% হৈ যাব আৰু তোমালোকে যদি এটো সলভ কৰিব গলে তোমালোকে ভ্যালুটো কিমান পাবা ইট উইল বি अराउंड 52.4% সো তোমালোকে গম পালা সিম্পল কিউবিক ইনিশিয়ালৰ কেছত যদি তোমালোকে কি উলিয়াব লগিয়া হয় তাতে পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিব লগিয়া হয় তোমালোকে তাতে ফাৰ্স্টতে কি গম পাব লাগিব টোটাল ভলিউম অফ দা ইউনিট সেল কিমান হয়তো গম পাব লাগিব আৰু হেতু আমাৰ সাইডৰ কিউব হ'ব মানে a কিউব হ'ব তলত আৰু ওপৰত আমাৰ কি হ'ব টোটাল ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেলটোৰ ভিতৰত কিমান এটম প্ৰেজেন্ট আছে হিহঁতৰ টোটাল ভলিউমটো কিমান হয় এটো গম পাব লাগিব যেতিয়া আমি পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিব তাতে ভ্যালুজ বোৰ পুট কৰিলো আৰু চালো লাষ্টত আমাৰ কি হৈছে ওপৰত r বাছি আছে আৰু তলত আমাৰ কি আছিল a আছিল এটা তোমালোকে যদি হেতু যদি ক্যান্সেল আউট কৰিব লগিয়া হয় তেন্তে তোমালোকৰ a আৰু r ৰ মাজত কি উলিয়াব লাগিব ৰিলেশনশিপ এটা উলিয়াব লাগিব আৰু ৰিলেশনশিপটো উলিয়াই চালো আমি তাতে আৰু ৰিলেশনশিপটো যেতিয়া উলিয়ালো তাতে আমাৰ কি হৈ আছিল ক্যান্সেল আউট হৈ আছিল তাতে আমাৰ r আৰু r ক্যান্সেল হৈ যাব আৰু লাষ্টত আমাৰ এটা কি আহিব তাতে ভ্যালু এটা আহিব সো হেতু আমাৰ কি হ'ব সিম্পল কিউবিক ইনিশিয়ালৰ কেছত তাৰ পেকিং এফিচিয়েন্সি ভ্যালুটো হ'ব মোৰে তোমালোকে ভালকে বুজি পালা কেনেকে আমি পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশনস ক্যালকুলেট কৰো পেকিং ফ্ৰেকশন মানে কি হয় তোমালোকে দুইটাৰে ৰেশিও লবা ভলিউম দুটাৰ আৰু এফিচিয়েন্সি মানে কি হয় তোমালোকে পাৰ্সেন্টেজত ক্যালকুলেট কৰিব লাগিব মানে তোমালোকে ইনটু 100% কৰিলে যোনটো আমাৰ তাতে ভ্যালু ওলাব পেকিং ফ্ৰেকশনক যেতিয়া মই ইনটু 100% কৰি দিম হেতু আমি কি বুলি কম পেকিং এফিচিয়েন্সি বুলি কম মানে আমি 100 ৰ ভিতৰ যদি কম্পেয়াৰ কৰো তাতে আমাৰ কিমান স্পেস আমাৰ তাতে ফিল হৈ আছে এটা আৰু এটা সৰু কথা এটা মই তোমাক এটা খুদিছো যদি আমাৰ ইয়াতে এফিচিয়েন্সি আমি কিমান পালো সিম্পল কিউবিক ইউনিট সেলৰ কেছত পালো 52.4 এতিয়া তোমালোক যদি খুদে এক্সামত কি আমাৰ ইয়াতে খালি স্পেস কিমান আছে সিম্পল কিউবিক ইউনিট সেলটোৰ ভিতৰত তোমালোকে কোৱা তেন্তে তোমালোকে কেনে ক্যালকুলেট কৰিবা তোমালোকে ইয়াতে খালি স্পেস যদি তোমালোকে ক্যালকুলেট কৰিব দিয়ে মানে তোমালোকে যদি ভয়েড কিমান আছে বা এম্পটি স্পেস কিমান আছে দি ক্যালকুলেট কৰিবলৈ কয় তেন্তে তোমালোকে কি কৰিবা তোমালোকে 100 মাইনাস কি কৰিবা ইয়াতে আমাৰ যোনটো ভ্যালু আছিল 52.4 কৰিবা সো তোমালোকে যোনটো ভ্যালু পাবা হেতু আমাৰ কি হ'ব এই ভ্যালুটো আমাৰ কি হৈ যাব তাতে খালি স্পেসৰ ভ্যালু হ'ব মানে আমাৰ এটাটো থাকে তাতে কিমান স্পেস অকুপাই কৰি আছিল 52.4
আৰু যদি খালি স্পেচ খোজে তোমালোকে কি কৰিবা 100 পৰা সেই যোনটো আমাৰ স্পেচ অকুপাই হৈ আছিল হেতু তোমালোকে মাইনাস কৰি দিবা আৰু যোনটো ভ্যালু পাবা হেতু আমাৰ কি হ'ব খালি স্পেচ হ'ব মোৰে তোমালোকে ভালকে গম পালা আমি কেনেকে সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশনস ক্যালকুলেট কৰি আছিলো হেতু মই তোমালোকক ৰাফকে দেখুৱাইছিলো তোমালোকে এবাৰ ভালকে মই তোমালোকক দেখুৱাই দিছো বস্তুখিনি টাইপ কৰি থোৱা আছে তোমালোকে চাই লোৱা এটা ফাৰ্ষ্টতে ইয়াতে পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশন কি হয় তাৰ এটা আমাৰ এটা ডেফিনেশন লিখা আছে তোমালোকে চাই লোৱাচোন কি লিখা আছে পেকিং এফিচিয়েন্সি মানে the percentage of the total space filled by the particle is called packing efficiency মানে কিমান পার্সেন্টেজ টোটাল স্পেস ফিল কৰি থাকিব কোনোবা পার্টিকলস যোনবোৰ আমাৰ প্ৰেজেন্ট থাকে ইউনিট সেলৰ ভিতৰত হেতুক আমি কি বুলি কওঁ পেকিং এফিচিয়েন্সি বুলি কওঁ পার্সেন্টেজটোক আমি কি বুলি কওঁ পেকিং এফিচিয়েন্সি বুলি কওঁ or the fraction of the total space fill is called packing fraction আৰু যদি তোমালোকে পার্সেন্টেজ নলিওৱা তাতে তোমালোকে যদি সিম্পলি ভলিউম দুটাৰ তাতে কি উলিওৱা ৰেশিও উলিওৱা হেতৰ যোনটো ফ্ৰেকশন হয় হেতু ক্যালকুলেট কৰা তেন্তে হেতু তোমালোকে কি বুলি কবা পেকিং ফ্ৰেকশন বুলি কবা মই তোমালোকক কৈ আছিলো তোমালোকক যদি পেকিং এফিচিয়েন্সি খুদে তেন্তে কি কৰিবা পেকিং ফ্ৰেকশনটোক ইনটু 100% কৰি দিবা এটা নেক্সটত চোৱাচোন এটা কি লিখা আছে পেকিং এফিচিয়েন্সি ইন সিম্পল কিউবিক লেটিস আমি এটা সিম্পল কিউবিক লেটিসৰ কাৰণে মই তোমালোকক দেখুৱাই আছিলো সেই বস্তুটো ইয়াত লিখা আছে চোৱাচোন কি লিখা আছে সাপোজ দা এজ লেন্থ অফ দা ইউনিট সেল ইজ ইকুৱেল টু a আমি ইয়াতে ধৰি লৈছো আমাৰ যোনটো আমাৰ ইয়াতে এজ লেন্থ আছিল এটো কিমান বুলি ধৰি লৈছো a বুলি ধৰি লৈছো তোমালোকৰ যোনটো সিম্পল কিউবিক ইউনিট সেল আছিল তাৰ সাইডৰ লেন্থটো কিমান ধৰি লৈছা a বুলি ধৰি লৈছা এন্ড radius of the sphere is equal to r আৰু তোমালোকৰ তাতে যোনবোৰ আমাৰ এটম আছিল এটমবোৰৰ ৰেডিয়াসটো আমি কিমান বুলি ধৰি লৈছো r বুলি ধৰি লৈছো এতিয়া আমি কি ক্যালকুলেট কৰিব লগিয়া হৈছিল তাতে ৰিলেশনশিপ উলিয়াব লগিয়া হৈছিল বিটুইন a and r ৰিলেশনশিপ বিটুইন a and r ক্যালকুলেট কৰিব লগিয়া হৈছিল আৰু a আৰু r ৰ মাজৰ ৰিলেশনশিপটো আমি কেনেকৈ ক্যালকুলেট কৰিছিল মই তোমাক দেখুৱাই দিছিলো ইয়াতে চাচোন a = আমি কিমান পাইছিলো 2r পাইছিলো সো a = আমি কিমান পাইছিলো 2r নেক্সট তোমালোকে এটা কি কৰিবা নাম্বার অফ এটম প্রেজেন্ট পার ইউনিট সেল আমাৰ ইউনিট সেল এটাৰ ভিতৰত সিম্পল কিউবিক ইউনিট সেলৰ ভিতৰত আমাৰ তাতে এটম কেটা প্রেজেন্ট থাকে কৰ্নাৰস আমাৰ টোটাল 8টা আছিল 8টা আমাৰ কন্ট্ৰিবিউশনটো কিমান হ'ব 1/8 সো টোটাল নাম্বার অফ এটম কিমান হয় সিম্পল কিউবিক ইউনিট সেলৰ কেছত এটা এটম প্রেজেন্ট থাকে এতিয়া ভলিউম অফ 1 এটম কিমান হৈ যাব এটা এটমৰ ভলিউমটো কিমান হৈ যাব আমাৰ এটমৰ শেপটো কি হয় স্ফেৰিকেল হয় আৰু স্ফিয়াৰৰ ভলিউমটো কেনেকৈ ক্যালকুলেট কৰো 4/3 pi r cube so আমাৰ কি হ'ব এটা এটমৰ ভলিউমটো হৈ যাব 4/3 pi r cube নেক্সট তোমালোকে চাচোন এটা ভলিউম অফ দা ইউনিট সেল কিমান হ'ব ইউনিট সেলটোৰ ভলিউম মানে তোমালোকৰ সিম্পল কিউবিক ইউনিট সেল যোনটো আমাৰ আছিল তাৰ ভলিউমটো কিমান হ'ব ভলিউমটো ক্যালকুলেট কৰিব লগিয়া হলে কেনে ক্যালকুলেট কৰিম তাতে তোমালোকে সাইডটো কি কৰিব লাগিব কিউব কৰিব লাগিব আৰু সাইডৰ ভ্যালুটো কিমান বুলি কৈছিলো a বুলি কৈছিলো সো টোটাল আমাৰ তাতে ভলিউম কিমান হৈ যাব ইউনিট সেলটোৰ a কিউব হ'ব আৰু হেতু আমি যদি ইন টার্মস অফ r ক্যালকুলেট কৰিব যাও তেতিয়া কি হ'ব a জায়গা তোমালোকে কি পুট কৰিবা 2r পুট কৰিবা সো 2r কিউব উইল বি ইকুয়াল টু কিমান হ'ব 8r কিউব হ'ব এয়া তোমালোকে চোৱাচোন লাষ্টত পেকিং এফিচিয়েন্সি ফৰ্মুলাটো ইয়াতে পুট কৰি দিবা পেকিং এফিচিয়েন্সি ইকুয়াল টু কি আছিল ভলিউম অফ 1 এটম তোমালোকৰ সিম্পল কিউবিক ইউনিট সেলৰ কেছত তোমালোকৰ কেটা এটম আছিল এটা এটম আছিল সো ওপৰত তোমালোকে কি লিখিবা ভলিউম অফ 1 এটম ইনটু 100% তলত কি হ'ব ভলিউম অফ দা কি হ'ব তাতে ইউনিট সেলৰ ভলিউমটো লবা এতিয়া তোমালোকে যদি ওপৰত পুট কৰি দিয়া কি পুট কৰিবা 4/3 pi r cube into 100 তলত কি হ'ব আমাৰ তাতে 8r cube হ'ব into percentage so লাষ্টত তোমালোকে যদি এটো সলভ কৰিব যোৱা সলভ কৰিব গলে ভ্যালুটো কিমান পাবা 52.4% পাবা এই ভ্যালুটো তোমালোকে ইয়াদ কৰি লবা এই 52.4 যোনটো ভ্যালু হয় তোমালোকে এটো মনত ৰাখি থবা কাৰণ তোমালোকে যদি এক্সামত আকৌ এটো সলভ কৰিব যাবা তেন্তে তোমালোকৰ ইনে এক্সট্ৰা টাইম যাব সো তোমালোকে এটো মনতে ৰাখি লবা এটো সদায় তোমালোকৰ কিমান লব 52.4% ওলাব ইন কেস অফ সিম্পল কিউবিক ইউনিট সেল মোৰমতে তোমালোকে বুজি পালা আমি সিম্পল কিউবিক ইউনিট সেলৰ কেছত কেনেকৈ পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিলো এতিয়া আমি নেক্সট কি কৰিম নেক্সট আমি এতিয়া ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত আমি কি ক্যালকুলেট কৰিব যাম তাতে পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশনস ক্যালকুলেট কৰিব যাম এতিয়া বলাচোন আমি ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত পেকিং ফ্ৰেকশন বা পেকিং এফিচিয়েন্সি কিমান হয় ক্যালকুলেট কৰি চাও এটা তোমালোকে চোৱাচোন সেম আমি এটা কি কৰিব গৈ আছো পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিব গৈ আছো কাৰ কাৰণে ফেস সেন্টাৰ্ড কিউবিক লেটিসৰ কাৰণে এতিয়া পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিবলৈ তোমালোকে ফৰ্মুলাটো গম পাব লাগিব ফৰ্মুলাটো মনত ৰাখি লবা পেকিং এফিচিয়েন্সি ইজ ইকুৱেল টু কি আছিল আৰু গম পোৱা পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিব লগিয়া হলে ইনটু তোমালোকে কি কৰিব লাগিব ইনটু তোমালোকে 100% কৰিব লাগিব ইনটু কি কৰিব লাগিব 100% এটা ওপৰত কি হ'ব তাতে ওপৰত আমি লিখিম টোটাল ভলিউম অফ দা
volume of the atom present in the unit cell আৰু তলত কি লিখিবা total volume of the unit cell এটা ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেল কিমান হ'ব আমাৰ ফেজ সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত তাতে এটম কেইটা প্ৰেজেন্ট হৈ থাকিছিলে তোমালোকে গম পোৱা তাতে আমাৰ 4টা এটম প্ৰেজেন্ট থাকে সো তোমালোকে কি কৰিবা 4 ইনটু এটা এটমৰ আমাৰ ভলিউম কিমান হয় 4/3 পাই r কিউব এটো লগত মাল্টিপ্লাই কৰি দিবা আৰু ওপৰত আমাৰ কি থাকিব তাতে 100% থাকিব আৰু তলত আমাৰ কি হ'ব টোটাল ভলিউম অফ দা ইউনিট সেল মানে তোমালোকৰ সাইডৰ যোনটো লেন্থ হয় তাৰ কিউব কৰিব লাগিব মানে আমাৰ তলত কি হ'ব a কিউব হ'ব এতিয়া আকৌ সজন তোমালোকৰ ওপৰত থাকি গল আমাৰ r কিউব আৰু তলত আমাৰ আহি গল a কিউব এতিয়া আমাৰ r আৰু a টো কেনসেল নহয় সো তোমালোকে আকৌ কি উলিয়াব লাগিব ইয়াতে r আৰু a ৰিলেশনশিপ উলিয়াব লাগিব এটা ৰিলেশনশিপ বিটুইন a and r কি হয় এটো সজন আৰু কেনেকৈ আমি এটো ক্যালকুলেট কৰিম মই তোমালোকক দেখুৱাই আছো ৰিলেশনশিপ বিটুইন a and r এটা তোমালোকে সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে যেতিয়া উলিয়াই আছিল হেতু বহুত সিম্পল কে আমাৰ তাতে উলাই গৈছিল বহুত ধুনিয়াকে উলাই গৈছিল তোমালোকে আগফালৰ ফেজখন চাইছিলা আগফালৰ ফেজৰ তলৰ দুটা এটম যেতিয়া আমি কম্পেয়াৰ কৰো হিহঁতৰ এজ লেন্থটো আছিল a আৰু হিহঁতৰ ৰেডিয়াস দুটা যেতিয়া এড কৰিবা তেন্তে তোমালোকে কিমান পাইছিলা a = twice r পাইছিলা এতিয়া ফেজ সেন্টাৰ্ড কিউবিকৰ কেছত তেনেকুৱা নহয় ফেজ সেন্টাৰ্ড কিউবিকৰ কেছত আমাৰ কি হয় তাতে আমাৰ সেন্টাৰত এটা কি থাকে এটম প্ৰেজেন্ট হৈ থাকে এটা যদি আমাৰ ফেজৰ সেন্টাৰত যদি আমাৰ কি হয় তাতে এটম এটা প্ৰেজেন্ট হৈ থাকে তেন্তে হি কি কৰে আমাৰ যোনটো কৰ্নাৰত এটম থাকে হিহঁতক কেতিয়াও টাচ কৰি থাকিব নিদিয়ে মই তোমালোক এই বস্তুটো ইয়াতে দেখুৱাই আছো চোৱাচোন তোমালোকে ইয়াত চোৱা তোমালোকৰ যোনটা কৰ্নাৰ এটম আছে এইটো এটা কৰ্নাৰ এটম আৰু এইটো এটা কৰ্নাৰ এটম সেই দুটা ইটোৱে হেতুক টাচ কৰি থকা নাই তাতে আমাৰ অলপমান কি আছে খালি স্পেস আছে এই খালি স্পেসটো থকাৰ ৰিজনটো কি হৈ গল তোমালোকৰ তাতে ফেজৰ সেন্টাৰত আমাৰ এটা কি আহি গল ইয়াতে এটম এটা আহি গল আৰু সেই এটমটোৱে হিহঁত দুটাক টাচ কৰিব দিয়া নাই মাজত আহি যোৱাৰ কাৰণে সেই আমাৰ কৰ্নাৰ এটম দুটা ইটোৱে হেতুক টাচ কৰা নাই সো এতিয়া আমি আগতে যেনেকৈ আমি সিম্পল কিউবিক ইউনিট সেলৰ কেছত বহুত সিম্পল কে তাতে উলিয়াই আছিল a আৰু r মাজৰ ৰিলেশনশিপ তেনেকৈ আমি ইয়াত ক্যালকুলেট কৰিব নোৱাৰো এটা সচন a আৰু r ৰিলেশনশিপটো কেনেকৈ উলিয়াম মই তোমালোকক ইয়াতে দেখুৱাই আছো এতিয়া তোমালোকে চোৱা আমাৰ যদি মই ওপৰৰ ফেজটো যদি কনসিডাৰ কৰো যদি এই ওপৰৰ ফেজটো যদি আমি কনসিডাৰ কৰো এই ওপৰৰ ফেজটো তোমালোকে সচন মই এটা ট্ৰায়াঙ্গেল এটা বনাই দিছো আৰু ট্ৰায়াঙ্গেলটো কোনটো হয় ABC মানে তোমালোকৰ এই ট্ৰায়াঙ্গেলটো কথা কৈ আছো মই ABC এই ট্ৰায়াঙ্গেলটোৰ কথা কৈ আছো ABC আৰু মই হেতু যদি তোমালোকক কি কৰো হেতু যদি মই তোমালোকক ইয়াতে জুম কৰি দেখুৱাও এই যোনটো ABC ট্ৰায়াঙ্গেলটো মই তোমালোকক ওপৰৰ পৰা দেখুৱাও যদি ওপৰৰ ফালৰ পৰা যদি মই তোমালোকক দেখুৱাও এই ট্ৰায়াঙ্গেলটো চোৱাচোন তোমালোকক ওপৰৰ ফালৰ পৰা যদি চোৱা কেনেকুৱা দেখা পাবা তোমালোকৰ ABC ট্ৰায়াঙ্গেলটো এনেকুৱা ধৰণৰ দেখা পাবা ABC ট্ৰায়াঙ্গেলটো তোমালোকে এনেকুৱা ধৰণৰ দেখা পাবা এয়া তোমালোকে চোৱাচোন ইয়াতে আমি এটো কি হয় এটা ৰাইট এংগল ট্ৰায়াঙ্গেল কাৰণ আমাৰ ইয়াতে 90 ডিগ্ৰীত AB আৰু BC প্ৰেজেন্ট হৈ আছে সো তোমালোকে ইয়াতে কি এপ্লাই কৰিব পাৰা পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিব পাৰা আৰু যদি পাইথাগোৰাছ থিওৰাম যদি এপ্লাই কৰা তেতিয়া তোমালোকে AC ভ্যালুটো গম পাই যাবা আৰু AC টোক আমি কি বুলি কওঁ ফেজ ডায়াগোনাল বুলি কওঁ মনত ৰাখিবা AC টো আমাৰ কি হ'ব ফেজ ডায়াগোনাল কোনোবা এটা ফেজত থকা ডায়াগোনালটো আমি কি বুলি কওঁ ফেজ ডায়াগোনাল বুলি কওঁ সো AC টো আমাৰ কি হ'ব ফেজ ডায়াগোনাল সো আমাৰ ইয়াতে AC স্কয়াৰ কিমান হৈ যাব ৰাইট এংগল ট্ৰায়াঙ্গলত আমাৰ AC স্কয়াৰ পাইথাগোৰাছ থিওৰামটো যদি আমি এপ্লাই কৰো আমাৰ হাইপোটেনিউজ স্কয়াৰ কি হ'ব তাতে আমাৰ পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস কি হ'ব বেস স্কয়াৰ মানে আমাৰ ইয়াতে কি হ'ব AB স্কয়াৰ প্লাস কি হ'ব ইয়াতে BC স্কয়াৰ এটা তোমালোকে AB স্কয়াৰৰ ভ্যালুটো গম পোৱা AB ভ্যালুটো কিমান হ'ব AB মানে তোমালোকৰ কি হয় তাতে আমাৰ কিউবটোৰ সাইড হয় আৰু সাইডৰ ভ্যালুটো আমি কিমান বুলি ধৰিছিলো a বুলি ধৰিছিলো সো এটো কিমান হৈ যাব a স্কয়াৰ আৰু BC টো আমাৰ কি হয় কিউবৰ সাইড হয় এটো কিমান হৈ যাব a স্কয়াৰ সো টোটাল আমাৰ কিমান হৈ যাব AC স্কয়াৰ কিমান হৈ যাব 2a স্কয়াৰ আৰু ইয়াৰ পৰা যদি আমাৰ AC লাগে AC আমি কিমান পাই যাম √2a পাই যাম যদি তোমালোকে এতে স্কয়াৰ ৰুট লব যোৱা AC কিমান পাই যাবা √2a পাই যাবা সো তোমালোকে AC এর ভ্যালুটো কম পাই গলা AC কিমান পালা √2a মই এই ভ্যালুটো ইয়াতে লিখি দিছো AC in terms of a √2a এটা AC in terms of r কিমান হ'ব বা AC in terms of small r এটা তোমালোকে গম পোৱা আমাৰ এটা যোনটো আমাৰ কৰ্নাৰ এটম আছিল তাৰ আমাৰ ৰেডিয়াসটো কিমান হ'ব তাৰ ৰেডিয়াসৰ ভ্যালুটো হ'ব r
এই আমাৰ ৰেডিয়াছৰ ভ্যালুটো কিমান হ'ব r হ'ব আৰু নেক্সট তোমালোকে যোনটো আমাৰ সেন্টাৰ ফেসৰ সেন্টাৰ যোনটো আমাৰ তাতে এটা এটম আছিল তাৰ আমাৰ কিমান হ'ব তাৰ ৰেডিয়াছ দুটা ৰেডিয়াছ আমাৰ তাতে এড কৰিব লাগিব আৰু দুটা ৰেডিয়াছ যদি এড কৰো তেতিয়া কিমান পাম আমি 2r পাম এটা তোমালোকে সেন্ট্ৰেল যোনটো এটম আছিল তাৰ কাৰণে তোমালোকে কিমান পাবা 2r আৰু তলত আমাৰ যোনটো কৰ্নাৰ এটা এটম আছিল তাৰো আমাৰ ৰেডিয়াছটো কিমান হ'ব r হ'ব সো AC ইন টাৰ্মছ অফ যদি r তোমালোকে লিখিব যোৱা AC ইকুৱেলটো কিমান হ'ব তাতে আমাৰ 4r হ'ব এতিয়া আমি দুইটাক যদি কি কৰো দুইটাক যদি আমি কম্বাইন কৰিব যাও আমি কিমান পাম √2a ইকুৱেলটো কিমান পাম 4r পাম এতিয়া আমি ফাইনালি a আৰু r ৰ মাজৰ ৰিলেশনশিপটো কি পাম চোন a ইকুৱেলটো আমি কিমান পাম 4r/√2 সো ফাইনালি তোমালোকে এটা পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিব কাৰণে এটা কি কৰিবা তোমালোকে a ভ্যালুটো কোড পুট কৰি দিবা এই আমাৰ পেকিং এফিচিয়েন্সি যোনটো আমাৰ ইয়াতে a আছিল তাতে তোমালোকে কি কৰিবা পুট কৰি দিবা আৰু যদি তোমালোকে a ভ্যালুটো 4r/√2 পুট কৰি পেলাই তোমালোকে যদি সলভ কৰা পেকিং এফিচিয়েন্সি কিমান পাবা পেকিং এফিচিয়েন্সি ভ্যালুটো পাবা তোমালোকে अराउंड 74% সো তোমালোকে अराउंड 74% পেকিং এফিচিয়েন্সি পাবা ইন কেস অফ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল মোৰে তোমালোকে গম পালা কেনেকৈ আমি ক্যালকুলেট কৰিম পেকিং এফিচিয়েন্সি ইন কেস অফ ফেস সেন্টাৰ্ড কিউবিক লেটিছ এতিয়া মই তোমালোকক এবাৰ ভালকৈ দেখুৱাই দিছো তোমালোকে চোৱা মই এটো টাইপ কৰি আনিছো চাই লও এবাৰ এটা সো এটা লিখা আছে আমাৰ ফাৰ্ষ্টতে তোমালোকে কি উলিয়াব লাগিব ৰিলেশনশিপ বিটুইন a and r টো ক্যালকুলেট কৰিব লাগিব এটা ৰিলেশনশিপ বিটুইন a and r টো আমাৰ কেনেকৈ ক্যালকুলেট কৰিম ইয়াতে লিখা আছে the spheres on the corner do not touch each other তোমালোকৰ যোনকিটা কৰ্নাৰ এটম থাকে হেকিটা আমাৰ ইটোৱে হেতু টাচ নকৰে ইন কেস অফ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল ডিউ টু দা প্ৰেজেন্স অফ এটম এট দা ফেস সেন্টাৰ হেতু কিয় টাচ কৰা নাছিলে কাৰণ তোমালোকৰ এটা সেন্টাৰ্ড এটম প্ৰেজেন্ট হৈ আছিল হেতু কাৰণে তোমালোকৰ যোনটা কৰ্নাৰ এটম আছিল ইটোৱে হেতু তাতে টাচ হোৱা নাছিলে এতিয়া নেক্সট কি লিখা আছে therefore we will calculate the length of face diagonal আমি এতিয়া হেতু কাৰণে কি ক্যালকুলেট কৰিম face diagonal তাতে আমাৰ লেন্থটো কিমান হয় হেতু ক্যালকুলেট কৰিম to derive the relationship between a and r আৰু তাৰপৰ আমি কি কৰিম a আৰু r ৰ মাজৰ ৰিলেশনশিপটো উলিয়াই লম গম পাইছানে আমি সিম্পল কিউবিক ইউনিট সেলৰ কেছত বহুত ইজিলি উলিয়াই আছিল হিহঁতৰ কৰ্নাৰ এটম দুটা ইটো হেতু টাচ কৰি আছিল সো a = 2r পাই গৈছিল কিন্তু তোমালোকৰ ফেস সেন্টাৰ্ড কিউবিক লেটিছত আমাৰ কি হয় তোমালোকৰ যোনটা কৰ্নাৰ এটম ইটো হেতু টাচ কৰিব নোৱাৰে কাৰণ তোমালোকৰ সেন্টাৰত ফেসৰ সেন্টাৰত এটা এটম প্ৰেজেন্ট থাকে আৰু হেতু কাৰণে আমি এটা কি কৰিম ফেস ডায়াগোনাল ক্যালকুলেট কৰিম ফেস ডায়াগোনাল লেন্থটো ক্যালকুলেট কৰিম ফেস ডায়াগোনাল মানে কি হয় তোমালোকৰ যিকোনো এখন ফেসৰ তাতে যোনটো আমাৰ ডায়াগোনাল থাকিব তাৰ আমি লেন্থটো ক্যালকুলেট কৰিব কাৰণে গৈ আছো এটা তোমালোকে চোৱাচোন কেনেকৈ ক্যালকুলেট কৰিবা সাপোজ মানি লয় ইয়াটো সেম আগৰ নিচিনাকে মানি লওঁ সাপোজ দা এজ লেন্থ অফ দা ইউনিট সেল ইজ ইকুৱেল টু a এজ লেন্থটো মই a মানি লৈছো আৰু ৰেডিয়াস অফ দা আমাৰ যোনবোৰ এটম আছিল ৰেডিয়াস অফ দা স্ফিয়াৰ ইজ ইকুৱেল টু কিমান মানি লৈছো r মানি লৈছো দেন AC ইকুৱেল টু কিমান হ'ব ইন টাৰ্মছ অফ r যদি লিখিব যোৱা AC ইকুৱেল টু কিমান হ'ব 4r মই তোমালোকক দেখুৱাইছিলো এই AC ভ্যালুটো আমাৰ কিমান ওলাই আছিল 4r ওলাই আছিল কাৰণ তোমালোকে যোনটো কৰ্নাৰ এটম আছিল তাৰ r এটা থাকিব আৰু যোনটো তোমালোকৰ সেন্ট্ৰেল এটম আছিল তাৰ আমাৰ কি হ'ব 2r আহি যাব আৰু তোমালোকৰ যোনটো এটা লাষ্টত কৰ্নাৰ এটম আছিল তাৰো r আহিব সো AC ইন টাৰ্মছ অফ r কিমান হৈ যাব টোটাল AC ইকুৱেল টু কিমান পাবা 4r পাবা বাট ফ্ৰম ৰাইট এংগল ট্ৰায়াঙ্গল ABC আৰু তোমালোকে যদি ABC যদি লোৱা এটা ABC যদি তোমালোকে কনসিডাৰ কৰা ABC টো কনসিডাৰ কৰিলে আমাৰ তাতে কি হ'ব চোন AC টো আমাৰ কি হয় AC টো আমাৰ তাতে হৈ গল হাইপোটেনিউছ আৰু হাইপোটেনিউছৰ স্কয়াৰ ইজ ইকুৱেল টু কিমান হ'ব তোমালোকৰ বেস স্কয়াৰ প্লাস তোমালোকৰ কি হ'ব পাৰপেন্ডিকুলাৰ স্কয়াৰ হ'ব সো তোমালোকে AC ইজ ইকুৱেল টু কিমান হ'ব স্কয়াৰ ৰুট লবা AB স্কয়াৰ প্লাস কি লিখিবা BC স্কয়াৰ মানে root over কি হ'ব a square plus a square so তোমালোকে ভ্যালুটো যদি সলভ কৰিব যা কিমান পাবা √2a পাবা so AC = কিমান পালা √2a পালা therefore যদি তোমালোকে দুইটাক যদি কম্বাইন কৰিব যোৱা √2a = কিমান হ'ব 4r আৰু a = কিমান হ'ব তোমালোকৰ 4/√2r a = কিমান হ'ব 4/√2r now volume of the unit cell কিমান হ'ব unit cell টোৰ ভলিউম কিমান হ'ব a কিউব আৰু এই জায়গাত যদি তোমালোকে কি কৰা 4/√2r যদি পুট কৰিব যোৱা তেন্তে টোটাল ভলিউমটো কিমান হৈ যাব 4/√2r হোল কিউব হৈ যাব আৰু তোমালোকে সলভ কৰিলে কিমান পাবা 32/√2r কিউব পাবা এতিয়া লাষ্টত তোমালোকে কি ক্যালকুলেট কৰিবা এটা পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিবা আৰু তাৰ আগতে তোমালোকে কি কৰিব লাগিব টোটাল ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেল হেতু গম পাব লাগিব সো এটো কিমান হৈ যাব চোন ভলিউম অফ দা 4 এটম প্ৰেজেন্ট ইন দা ইউনিট সেল ইজ ইকুৱেল টু কিমান হ'ব 4 * 4/3πr কিউব 4 লগত মাল্টিপ্লাই কৰিব লাগিব এটা এটমৰ ভলিউম আৰু তোমালোকে কিমান পাবা 16/3πr কিউব তাতে ভ্যালু পাবা সো ফাইনালি তোমালোকে কি কৰিবা পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিবলৈ ফৰ্মুলাত তোমালোকে ভ্যালু কিটা পুট কৰি দিবা ওপৰত কি আছিল ভলিউম অফ 4 এটম
into 100% আৰু তলত কি হ'ব তোমালোকৰ ভলিউম অফ দা কিউব সো তোমালোকে যেতিয়া পুট কৰিবা ওপৰত কি হ'ব 16/3 pi r cube into 100% আৰু তলত কিমান হ'ব তোমালোকৰ 32 r cube divided by √2 আৰু এটো যদি তোমালোকে সলভ কৰাৰ পিছত কিমান পাবা তোমালোকে পেকিং এফিচিয়েন্সি টো পাবা 74% আৰু এটো আমাৰ হাইয়েস্ট হয় গুটেকিটা ইউনিট সেলৰ মাজত যদি কম্পেয়াৰ কৰা এটা আছিল বডি সেন্টাৰ আৰু এটা আছিল আমাৰ সিম্পল কিউবিক ইউনিট সেল হিহততকে আমাৰ সবতকে হাইয়েস্ট কাৰ হ'ব ফেস সেন্টাৰ কিউবিক ইউনিট সেলৰ হ'ব আৰু তাৰ ভ্যালুটো কিমান হয় 74% হয় মোতে তোমালোকে গম পালা ফেস সেন্টাৰ কিউবিক লেটিছৰ কাৰণে আমি কেনেকে তাতে পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশন ক্যালকুলেট কৰিম লাষ্টত বলা আমি বডি সেন্টাৰ কিউবিক লেটিছৰ কাৰণে আমি এটা কি কৰিম তাতে পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশন ক্যালকুলেট কৰিবৰ কাৰণে শিকিম Next ite sosun tumalokor packing efficiency in body centered cubic lattice same packing efficiency tumaloke calculate koribo logia hoy keneke calculate koriba packing efficiency is equal to kiman asile tate tumaloke ki koribo laibo volume of the atom present in the unit cell volume of the atom present in the unit cell into 100% কাৰণ মই এফিচিয়েন্সি উলিয়াই আছো ফ্ৰেকশনছ নহয় এফিচিয়েন্সি উলিয়াই আছো আৰু তলত কি হ'ব টোটাল ভলিউম অফ দা ইউনিট সেল টোটাল ভলিউম অফ দা ইউনিট সেল এতিয়া ওপৰত কি কৰিবা তোমালোকে ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেল কিমান হ'ব কেটা আমাৰ এটম প্ৰেজেন্ট থাকে ইন কেস অফ বডি সেন্টাৰ্ড কিউবিক লেটিছ বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলত আমাৰ তাতে দুটা এটম প্ৰেজেন্ট থাকে সো ওপৰত কিমান হ'ব 2 into 4/3 pi r cube এটা এটমৰ ভলিউম 4/3 pi r cube দুটাৰ লগত আমি এটো কি কৰি দিম মাল্টিপ্লাই কৰিম আৰু টোটাল ভলিউম অফ দা ইউনিট সেল কিমান হ'ব গুটেকিটাৰ আমাৰ এজ লেন্থটো যদি a হয় তেন্তে তোমালোকৰ কি হ'ব ভলিউম a কিউব হৈ যাব আৰু ইনটু আমাৰ ইয়াতে কি হ'ব 100% এটা সেম ওপৰত আহি গল আমাৰ r আৰু তলত আমাৰ আহি গল a এটা আমি আকৌ কি কৰিব লাগিব r আৰু a মাজৰ ৰিলেশনশিপ উলিয়াব লাগিব এটা কেছটো হল তোমালোকে সিম্পল কিউবিক ইউনিট সেলৰ কেছত আমাৰ বহুত ইজিলি উলাই আছিল তাতে আমাৰ কৰ্নাৰ দুটা এটম টাচ কৰি আছিল সো a = 2r পাই গৈছিল নেক্সট ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত আমাৰ কি আছিল ফেসৰ সেন্টাৰ এটা এটম প্ৰেজেন্ট আছিল আৰু তাৰ পৰা আমি কি হৈছিল ফেস ডায়াগোনালৰ লেন্থটো ক্যালকুলেট কৰিছিল আৰু তাৰ পৰাও আমি কি ক্যালকুলেট কৰিব পাৰিছিল r আৰু a মাজৰ ৰিলেশনশিপটো উলিয়াব পাৰি আছিল কিন্তু বডি সেন্টাৰ্ড কিউবিক লেটিছৰ কেছত আমাৰ তেনেকুৱা নহয় বডি সেন্টাৰ্ড কিউবিক লেটিছৰ চোন তোমালোকে ইয়াতে ফেসৰ সেন্টাৰ এটমেই নাথাকে আৰু তোমালোকে যদি সোৱা কৰ্নাৰ এটম দুটা ইটো হিটুক টাচ কৰিব নোৱাৰে কাৰণ তোমালোকৰ কি হয় বডি সেন্টাৰ্ড কিউবিক লেটিছত তোমালোকৰ বডিৰ সেন্টাৰত এটা কি থাকে আমাৰ এটম প্ৰেজেন্ট হৈ থাকে বডিৰ সেন্টাৰত আমাৰ কি হয় তাতে এটা এটম প্ৰেজেন্ট হৈ থাকে আৰু তাৰ কাৰণে তোমালোকৰ যোনকিটা কৰ্নাৰ এটম থাকে হে দুটা ইটো হিটুক টাচ কৰিব নোৱাৰে সো এতিয়া তোমালোকে কেনেকৈ ক্যালকুলেট কৰিবা আমাৰ ইয়াতে r আৰু a মাজৰ ৰিলেশনশিপটো সো বডি সেন্টাৰ্ড কিউবিক লেটিছৰ কাৰণে তোমালোকে যদি r আৰু a মাজৰ ৰিলেশনশিপ ক্যালকুলেট কৰিব লগিয়া হয় তেন্তে তোমালোকে তাতে বডি ডায়াগোনালৰ লেন্থটো ক্যালকুলেট কৰিব লাগিব বডি ডায়াগোনালৰ লেন্থটো ক্যালকুলেট কৰিব লাগিব বডি ডায়াগোনাল মানে কোনটো আছিল মই তোমালোকক কৈছিলো নহয় তোমালোকে কি কৰিবা ফ্ৰন্ট সাইডৰ যোনটো এটা ফেস হয় তাৰ এটা এটম সাপোজ মই কনসিডাৰ কৰি লৈছো এই এটমটো কনসিডাৰ কৰি লৈছো ওপৰৰ ফালে থকাটো আৰু তাক তোমালোকে কি কৰিব লাগিব একদম পিছফালে থকা ফেসখনৰ কৰ্নাৰত আমাৰ যোনটো এটা এটম থাকে হিহতক ডায়াগোনালি কানেক্ট কৰিব লাগিব আৰু মই তোমালোকক ইয়াতে যোনডাল ডায়াগোনাল হয় বডি ডায়াগোনাল মই যোনডাল ইয়াত তোমালোকক কনসিডাৰ কৰিম যোনডালৰ লেন্থ মই ক্যালকুলেট কৰিম হেতু মই ইয়াত AD বুলি মাৰ্ক কৰি প্লাই দেখুৱাইছো এতিয়া আমি AD ৰ লেন্থটো ক্যালকুলেট কৰিব লাগিব এতিয়া AD লেন্থটো ক্যালকুলেট কৰিব কাৰণে তোমালোকে কেনে ক্যালকুলেট কৰিব পাৰা চাচোন AD লেন্থটো যদি ক্যালকুলেট কৰিব লগিয়া হয় তোমালোকে ইয়াতে দুটা লেন্থ গম পাব লাগিব এটাটো হৈ গল AC ৰ লেন্থটো গম পাব লাগিব আৰু নেক্সট CD ৰ লেন্থটো গম পাব লাগিব CD ৰ লেন্থটো তোমালোকে জানা CD টো আমাৰ কি হয় কিউবৰ সাইড হয় আৰু তাৰ লেন্থটো আমাৰ কিমান আছিল A আছিল আৰু আমাৰ AC টো কি হয় AC টো আমাৰ ফেস ডায়াগোনাল হয় চোন AC টো আমাৰ কি হয় ফেস ডায়াগোনাল হয় আৰু AC লেন্থটো মই তোমালোকক অলপ আগতে ক্যালকুলেট কৰি আহিছিল অলপ আগতে ক্যালকুলেট কৰি দেখুৱাইছিল ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত AC লেন্থটো কিমান ওলাইছিল আমাৰ তাতে AC লেন্থটো আমি পাইছিলো √2a AC লেন্থটো আমি কিমান পাইছিলো √2a সো তোমালোকে যদি AD লেন্থটো ক্যালকুলেট কৰিব লগিয়া হয় AD লেন্থটো কিমান হ'ব AD স্কয়াৰ = কিমান হ'ব চোন তোমালোকৰ তাতে AC স্কয়াৰ প্লাস কিমান হ'ব CD স্কয়াৰ কাৰণ তোমালোকৰ এটা কি আছে ৰাইট এংগল ট্ৰায়াঙ্গল আছে কোনটো ACD ইন ৰাইট এংগল ট্ৰায়াঙ্গল ACD AD স্কয়াৰ = কিমান হ'ব AC স্কয়াৰ প্লাস কিমান হ'ব CD স্কয়াৰ এতিয়া AC স্কয়াৰ ভ্যালুটো কিমান আছিল তোমালোকৰ √2a স্কয়াৰ হৈ যাব
আৰু তোমালোকৰ CD স্কয়াৰ ভ্যালুটো কিমান পুট কৰিবা তাতে a স্কয়াৰ পুট কৰিবা সো এটো কিমান হৈ যাব চোন 2a স্কয়াৰ প্লাস a স্কয়াৰ ইট উইল বি ইকুৱেল টু 3a স্কয়াৰ সো ad ইজ ইকুৱেল টু কিমান হ'ব ইন টাৰ্মস অফ a ad ভ্যালুটো কিমান হ'ব √3a পাবা নেক্সট তোমালোকে যদি ad ইন টাৰ্মস অফ r ক্যালকুলেট কৰিব যোৱা r ৰ টাৰ্মছত কিমান হ'ব চোন ad ইন টাৰ্মস অফ r কিমান হ'ব চোন এতিয়া মই এটো তোমালোকে এটা জুম কৰি দেখুৱাইছো চোৱা ad in terms of r কিমান হ'ব এটা যোনটো কৰ্নাৰ আমাৰ এটা এটম আছিল হে তাৰ আমাৰ ৰেডিয়াসটো আমাৰ ইয়াত r হৈ যাব নেক্সট হলো যোনটো এটা বডি চেন্টাৰত আছিল যোনটো এটম তাৰ আমাৰ দুইটা ৰেডিয়াস আমাৰ এটা এড হৈ যাব মানে এতে কিমান হৈ যাব 2r হ'ব চেন্টাৰত আৰু তোমালোকৰ যোনটো কৰ্নাৰ এটা এটম আছিল তাৰ আমাৰ কি হ'ব অকল এটা ৰেডিয়াস আহিব সো টোটাল আমাৰ ইয়াতে কি হ'ব ad in terms of r আমি কিমান পাম ইয়াতে 4r পাম সো আমি দুইটাক যদি ৰিলেট কৰো কিমান হৈ যাব চোন এটা দুইটা যদি ৰিলেট কৰিব যাও ইয়াতে আমি কিমান পাই যাম √3a = কিমান পাই যাম 4r পাই যাম সো a = কিমান হ'ব তোমালোকৰ 4r বাই কিমান হৈ যাব √3 ৰিলেশনশিপটো উলোৱাৰ পিছত লাষ্টত তোমালোকে কি কৰিবা এই a ভ্যালুটো কোড পুট কৰি দিবা তোমালোকে যোনটো পেকিং এফিচিয়েন্সি ফৰ্মুলা আছিল তাতে পুট কৰি দিবা আৰু পুট কৰাৰ পিছত তোমালোকে কি পাই যাবা তাতে সলভ কৰাৰ পিছত তাতে তাৰ পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকচনৰ ভ্যালুটো পাই যাবা আৰু তাৰ ভ্যালুটো কিমান পাবা ইট উইল বি अराउंड 68% তোমালোকে ভ্যালু পাবা এটো ভ্যালুটো মনত ৰাখি থবা মোৰে তোমালোকে গম পালা কেনেকৈ আমি বডি চেন্টাৰ্ড কিউবিক লেটিছৰ কাৰণে আমি তাতে পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকচন ক্যালকুলেট কৰিম এই বস্তুখিনিকে মই তোমালোকক ভালকে দেখুৱাই দিছো তোমালোকে নোট কৰি লোৱা এনে চোন আমি যেতিয়া পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিব যাম বডি চেন্টাৰ্ডৰ কাৰণে তেতিয়া তাতে আমি ফাৰ্স্ট কেছটো হৈ গল আমাৰ তাতে ৰিলেশনশিপটো উলিয়াব লাগিব a আৰু r ৰ মাজত সো ইয়াতে কেনেকৈ উলিয়াম এটো ইয়াতে লিখা আছে The spheres on the corner do not touch each other in body-centered cubic unit cell due to the presence of atom at the body center. তোমালোকৰ body center এটা atom থকা কাৰণে যোন দুটা corner atom হয় হিটোৱে হিটোক টাচ কৰিব নোৱাৰে সো কি কৰিবা তোমালোকে এতিয়া therefore we will calculate the length of the body diagonal হেকাৰণে আমি কি কৰিম body diagonal আমি কি কৰিম তাতে length to calculate কৰিম body diagonal length to calculate কৰিম to derive the relationship between a and r আৰু তাৰপৰ আমি কি পাম a আৰু r ৰ মাজৰ ৰিলেশনশিপ টো পাই যাম এতিয়া সো কেনেকৈ উলিয়াবা suppose the edge length of the unit cell একেই আমি আগৰ নিচিনাকৈ a ধৰি লৈছো আৰু radius of the sphere radius টো কিমান মানি লৈছো r মানি লৈছো then ad in terms of r কিমান হ'ব ad ৰ ভ্যালুটো in terms of r কিমান হ'ব মই তোমালোকক কৈছিলো নহয় এটো আমাৰ হৈ গল r এটো হৈ গল 2r আৰু এটো হৈ গল r সো টোটাল যদি এড কৰিব যোৱা r + 2r + r it will be equal to কিমান হ'ব 4r হ'ব সো ad in terms of r কিমান হৈ যাব 4r হ'ব ad in terms of r কিমান পাবা 4r পাবা ফাৰ্দাৰ फेज डायगोनल लेंथ যদি তোমালোকে ক্যালকুলেট কৰিব লগিয়া হয় फेज डायगोनल लेंथ চোন फेज डायगोनल মানে হে AC लेंथ যদি তোমালোকে ক্যালকুলেট কৰিব লগিয়া হয় AC लेंथ কেনে ক্যালকুলেট কৰিবা তোমালোকে ABC রাইট এঙ্গেল ট্রায়াঙ্গেলটো ধৰিবা ABC রাইট এঙ্গেল ট্রায়াঙ্গেলটো ধৰিবা ইয়াতে তোমালোকৰ AC স্কয়াৰ ইকুৱেল টু কিমান হ'ব AB স্কয়াৰ প্লাস কিমান হ'ব BC স্কয়াৰ AC স্কয়াৰ ইকুৱেল টু কিমান হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ সো AC ইকুৱেল টু কিমান হ'ব ab square plus bc square মানে root over কিমান তোমালোকে লিখিবা a square plus a square লিখিবা আৰু ac ভ্যালুটো তোমালোকে কিমান পাবা √2a পাবা ফেজ ডায়াগোনালৰ ভ্যালুটো তোমালোকে কিমান পাবা তাতে √2a পাবা এতিয়া ফেজ ডায়াগোনালৰ ভ্যালুটো পুট কৰিবলে তোমালোকে কি উলিয়াব পাৰা বডি ডায়াগোনাল উলিয়াব পাৰা এন্ড বডি ডায়াগোনাল ad will be equal to কিমান হ'ব √ac square plus cd square কাৰণ তোমালোকৰ ইয়াতে ADC তো তোমালোকৰ এটা কি হয় ৰাইট এঙ্গেল ট্ৰায়াঙ্গেল হয় ADC তো তোমালোকৰ এটা কি হয় ৰাইট এঙ্গেল ট্ৰায়াঙ্গেল হয় আৰু তাতে তোমালোকৰ AD ৰ ভ্যালুটো কিমান হৈ যাব হাইপোটেনিউছৰ ভ্যালুটো কিমান হৈ যাব √AC স্কয়াৰ প্লাস কিমান হৈ যাব CD স্কয়াৰ হৈ যাব আৰু হেতু তোমালোকে পুট কৰিলে কিমান পাবা √2a স্কয়াৰ প্লাস a স্কয়াৰ and it will be equal to √3a therefore √3a is equal to কিমান হ'ব 4r দুইটাকে যদি কম্বাইন কৰিব যোৱা √3a is equal to কিমান পাবা 4r পাবা or a is equal to কি লিখিব পাৰা তোমালোকে 4/√3r লিখিব পাৰা সো ভলিউম অফ দা ইউনিট সেল তোমালোকৰ কি হৈ যাব a কিউব আছিল আৰু a জায়গা যদি তোমালোকে এটো পুট কৰি দিয়া তেতিয়া তোমালোকে কিমান পাবা 4r/√3 হোল কিউব পাবা আৰু তাৰ ভ্যালুটো কিমান পাই যাব চোন ইউনিট সেলৰ ভলিউমটো আমি 64r কিউব ডিভাইডেড বাই কি লিখিম 3√3 লিখিম আৰু তোমালোকে ভলিউম অফ টু এটমস কিমান হ'ব 2 ইনটু কি লিখিবা 4/3 pi r কিউব মানে 8/3 pi r কিউব হ'ব এটা লাষ্টত পেকিং এফিচিয়েন্সি যদি ক্যালকুলেট কৰিব লগিয়া হয় তেন্তে ওপৰত কি হ'ব ভলিউম অফ টু এটম ইনটু 100% তলত কি হ'ব ভলিউম অফ দা ইউনিট সেল সো যেতিয়া পুট কৰিবা ওপৰত থাকিব 8/3 pi r কিউব ইনটু 100 তলত কি থাকিব 64r কিউব বাই 3√3 আৰু যদি সলভ কৰিলে তোমালোকে ইয়াতে পেকিং এফিচিয়েন্সিটো কিমান পাই যাবা 68% পাই যাবা
মোৰে তোমালোকে গম পালা পেকিং এফিচিয়েন্সি আমি কেনেকৈ ক্যালকুলেট কৰিলো ইন কেস অফ বডি সেন্টাৰ্ড কিউবিক লেটিছ এতিয়া গোটেইখিনি বুজি পোৱাৰ পিছত আমি এতিয়া কি কৰিম লাষ্টত আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিছুমান আমি সলভ কৰি চাম এই টপিকটো ৰিলেটেড মোৰে তোমালোকে ধুনীয়াকৈ ভালকৈ বুজি পালা আমি কেনেকৈ পেকিং এফিচিয়েন্সি বা পেকিং ফ্ৰেকশন ক্যালকুলেট কৰিম তোমালোকে বুজি পালেই নহব লগতে তোমালোকে কি কৰিব লাগিব কনসেপ্টবোৰ এপ্লাই কৰিব কাৰণে গম পাব লাগিব এতিয়া আমি কি কৰিম এই টপিকটো ৰিলেটেড প্ৰিভিয়াস ইয়াৰত কোনবোৰ কোৱেশ্চন খুদিছিলে তাৰ আমি এতিয়া কি কৰিম ষ্টাডি কৰিম সো বলা আমি নেক্সটত এতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিছুমান চাই লওঁ এতিয়া ফাৰ্স্ট কোৱেশ্চনটো চোৱাচোন ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো কি লিখা আছে calculate the packing efficiency of a metal crystal for a simple cubic lattice মানে তোমালোকে simple cubic unit cellৰ তাতে কি উলিয়াব লাগে packing efficiency বা packing fraction calculate কৰিব লাগে যোনটো মই তোমালোকক একদম ফাৰ্ষ্টত দেখুৱাইছিলো সেই বস্তুটো same to same as it is ditto হেতু তোমালোকে ইয়াত লিখিব লাগিব তোমালোকে সবে ভিডিওটো পজ কৰি পেলাই এই কোৱেশ্চনটো এনসাৰটো তোমালোকে কপিত লিখি লবা সবে নিজে নিজে আৰু সব বহুত ইম্পৰ্টেন্ট হয় ডাইৰেক্ট আমাৰ এটো 3 মাৰ্কছৰ কোৱেশ্চন খুদিছিলে CBSE 2011 ত সো তোমালোকে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল সবৰে কি গম পাব লাগিব কেনেকৈ আমি পেকিং এফিচিয়েন্সি ক্যালকুলেট কৰিব পাৰো হেতু আমি গম পাব লাগিব তোমালোকে সবে ইয়াৰ এনসাৰটো ভিডিওটো পজ কৰি পেলাই লিখি লবা এটা নেক্সটত চোৱাচোন নেক্সটত কি লিখা আছে নেক্সট কোৱেশ্চনটো the vacant space in body centered cubic lattice unit cell is equal to option A আছে তোমালোকৰ ইয়াতে 23% option B আছে তোমালোকৰ 32% option C আছে তোমালোকৰ 26% আৰু option D তোমালোকৰ কিমান আছে 48% আছে আৰু এটো আমাৰ কোড কোৱেশ্চনটো খুদিছিলে আমাৰ AIPMT 2015 ত এই কোৱেশ্চনটো খুদিছিলে মানে তোমালোকৰ যোনটো AIPMT হয় হেতু আমাৰ এতিয়া নীট বুলি কওঁ আমি আগতে আমাৰ এটো কি আছিল AIPMT আছিল অল ইন্ডিয়া প্ৰি মেডিকেল টেষ্ট এটা তোমালোকে সবে ভিডিওটো পজ কৰি পেলাই এটো ক্যালকুলেট কৰিবলৈ চেষ্টা কৰাচোন আৰু কিমান হয় ক্যালকুলেট কৰি পেলাই যে তোমালোকে পোৱা কমেন্ট সেকশনত লিখিবা এটা বলা মই তোমালোকক এটো সলভ কৰি দেখুৱাইছো এটা তোমালোকক কি খুদিছিলে চোন দা ভ্যাকেন্ট স্পেস ইন বডি সেন্টাৰ্ড লেটিছ ইউনিট সেল ইজ তোমালোকৰ ভ্যাকেন্ট স্পেসৰ কথা খুদিছে তোমালোকৰ পেকিং এফিচিয়েন্সিৰ কথা খুদা নাই তোমালোকৰ কি খুদিছে ভ্যাকেন্ট স্পেসৰ কথা খুদিছে মানে তোমালোকৰ বডি সেন্টাৰ্ড কিউবিক লেটিছৰ তাতে আমাৰ কিমান ভ্যাকেন্ট স্পেস থাকে হেতু কথাটো খুদিছে মানে তোমালোকৰ তাতে এটম কিমান প্ৰেজেন্ট আছে হেতু খুদা নাই তোমালোকৰ তাতে কিমান খালি স্পেস আছে খালি স্পেসৰ কথা খুদিছে খালি স্পেস কিমান আছিল সো আমি যদি টোটাল আমাৰ যোনটো বডি সেন্টাৰ্ড কিউবিক লেটিছৰ আমাৰ তাতে টোটাল যদি আমি ভলিউমটো যদি মই মানি লওঁ 100 ৰ ভিতৰত 100% যদি মানি লওঁ টোটাল 100% বুলি যদি মানি লওঁ আৰু তাতে আমাৰ এটম কিমান প্ৰেজেন্ট থাকে আমাৰ তাতে পেকিং এফিচিয়েন্সি কিমান আছিল পেকিং এফিচিয়েন্সি আমি ক্যালকুলেট কৰিছিলো পেকিং এফিচিয়েন্সি ভ্যালুটো আমি কিমান পাইছিলো পেকিং এফিচিয়েন্সিটো আমি কিমান পাইছিলো ইন কেস অফ বডি সেন্টাৰ্ড কিউবিক লেটিছ ইট ওয়াজ 68% পাইছিলো এটা তোমালোকৰ তাতে ভ্যাকেন্ট স্পেসৰ কথা খুদি আছে মানে তোমালোকৰ ভয়েডৰ কথা খুদি আছে এটা ভ্যাকেন্ট স্পেসৰ আমাৰ ভ্যালুটো কিমান হৈ যাব ভ্যাকেন্ট স্পেস উইল বি ইকুৱেল টু কিমান হ'ব ভ্যাকেন্ট স্পেস উইল বি ইকুৱেল টু 100% মাইনাস তোমালোকে কি কৰিবে ইয়াতে পেকিং এফিচিয়েন্সি মাইনাস কৰি দিবা পেকিং এফিচিয়েন্সি তোমালোকৰ তাতে কিমান আমাৰ স্পেস ফিল হৈ আছিল হেতু তোমালোকে কি কৰি দিবা সাবট্ৰেক্ট কৰি দিবা সো 100 মাইনাস তোমালোকৰ তাতে কিমান হ'ব পেকিং এফিচিয়েন্সি 68 আছিল আৰু ইয়াৰ ভ্যালুটো তোমালোকে কিমান পাবা 32% বহুত সিম্পল আছিল তোমালোকে গম পালা ইয়াৰ অপচনটো কোনটো হ'ব কাৰেক্ট অপচন আমাৰ B2 কাৰেক্ট হ'ব অপচন নম্বৰ B2 কাৰেক্ট হ'ব অপচন নম্বৰ B2 কাৰেক্ট হ'ব সো কাৰেক্ট অপচন উইল বি B2 আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব সো কিছুমান বস্তু তোমালোকে ডাইৰেক্ট যদি মনত থাকে তোমালোকৰ বহুত হেল্প হ'ব যেনেকৈ মই তোমালোকক ক'লো আমি এই পেকিং এফিচিয়েন্সি ইন কেস অফ বডি সেন্টাৰ্ড কিউবিক লেটিছ মইটো মনত আছিল 68% হয় বুলি সো ডাইৰেক্ট মই 100 মানে 68 কৰোতে তোমালোকে কি পাই গলে এতে খালি স্পেস কিমান হয় গম পাই গলা এটা কেছটো হল তোমালোকৰ বহুতৰ নলেজ থাকিব নলেজ থকাত থাকিব কিন্তু তোমালোকে এপ্লাই কৰিব পাৰিব লাগিব তোমালোকক কম টাইমত তোমালোকে কিমান বেছি আউটপুট দিয়া মানে কম সময়ৰ ভিতৰত কিমান বেছি কোৱেশ্চন তোমালোকে সলভ কৰা হেতু তোমালোকৰ মেইন তোমালোকৰ কি হ'ব লাগিব ফোকাস থাকিব লাগিব মেইন তোমালোকৰ এইম হ'ব লাগিব আমি বেছিকে কিমান কোৱেশ্চন সলভ কৰিব পাৰো কম টাইমৰ ভিতৰত সো অকল নলেজ হলে নহব তোমালোকে বস্তুবোৰ এপ্লাই কৰিব পাৰিব লাগিব ইন এফিচিয়েন্ট ৱে তেতিয়াহে তোমালোকে কম্পিটিটিভ এক্সামিনেশনবোৰ ক্ৰেক কৰিব পাৰিবা সো মতে তোমালোকে কোৱেশ্চন নম্বৰ 2 টো কেনেকৈ সলভ কৰিব লাগে গম পালা এতিয়া বলে নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাই লওঁ Here next question to so next question number 3 to ki likha ase the fractions of the total volume occupied by the atom present in a simple cube is তোমালোকৰ ইয়াতে কিমান পেকিং এফিচিয়েন্সি হয় বা তোমালোকৰ কিমান পেকিং ফ্ৰেকশন হয়
কাৰ কেছত সিম্পল কিউবিকৰ কেছত হেতু সুধি আছে সিম্পল কিউবিকৰ আমাৰ তাতে টোটাল ভলিউম অকুপাইড কিমান হয় মানে টোটাল তাৰ ফ্ৰেকশনস কিমান আমাৰ অকুপাইড হয় হেতু সুধি আছে ফ্ৰেকশনস সুধি আছে ফ্ৰেকশনস মানে কি হয় তোমালোকক পাৰ্সেন্টেজ নাই খুদা এফিচিয়েন্সি নাই খুদা তোমালোকৰ দুটা ৰেশিও সুধি আছে এটাটো আমাৰ ভলিউম অফ দা এটম প্ৰেজেন্ট ইন দা ইউনিট সেল এটো কিমান হয় এটো গম পাব লাগিব আৰু তলত তোমালোকৰ টোটাল ভলিউম অফ দা ইউনিট সেল গম পাব লাগিব আৰু এটো আমাৰ কোড সুধিছিলে AIPMT 2007 ৰ এটো কোৱেশ্চন আছিল মানে যোনটো আমি এটা নিট বুলি কওঁ আগতে এটো আমি কি বুলি কৈছিলো AIPMT বুলি কৈছিলো এ তোমালোকৰ ইয়াতে চোৱাচোন চাৰিটা অপচন দি আছে ফাৰ্স্ট অপচনটো কি দি আছে π/4 আৰু তলত সেকেন্ড অপচনটো কি দি আছে π/6 থাৰ্ড সি অপচনটো কি দি আছে π/3√2 আৰু অপচন নম্বৰ ডি টো কি দি আছে π/4√2 দি আছে এটা তোমালোকে এটো নিজে সলভ কৰিবলৈ চেষ্টা কৰা ভিডিওটো পজ কৰি পেলাই তোমালোকৰ এনসাৰ ওলালে বলা এতিয়া মই তোমালোকক এটো সলভ কৰি দেখুৱাইছো এতিয়া তোমালোকে চাই লোৱা কেনেকৈ এটো সলভ কৰিবা এতিয়া ফাৰ্ষ্টতে আমি চোৱাচোন পেকিং ফ্ৰেকশনস ইজ ইকুৱেল টু কিমান হ'ব পেকিং ফ্ৰেকশন ইজ ইকুৱেল টু কিমান হ'ব ওপৰত তোমালোকে কি গম পাব লাগিব ভলিউম অফ দা এটম প্ৰেজেন্ট ইনটু 100% নকৰিবা ইনটু 100% নালাগে এফিচিয়েন্সি হোদা নাই পেকিং ফ্ৰেকশন সুধিছে আৰু তলত কি হ'ব আমাৰ ইয়াতে ভলিউম অফ দা ইউনিট সেল সো এতে আমি ভলিউম অফ দা এটম প্ৰেজেন্ট কিমান তাতে লিখিম ভলিউম অফ দা এটম প্ৰেজেন্ট কেটা আমাৰ তাতে এটম থাকে অকল এটা এটম থাকে সো ওপৰত কিমান হ'ব 4/3 πr³ আৰু তলত আমাৰ কি হ'ব ভলিউম অফ দা ইউনিট সেলৰ ভলিউমটো আমাৰ কিমান হ'ব a কিউব হ'ব আৰু আমি যদি তাতে a ভ্যালুটো যদি পুট কৰো a ইকুৱেলটো আমি কিমান পাই আছিলো ইন কেস অফ সিম্পল কিউবিক ইউনিট সেল a আৰু r ৰ ৰিলেশনশিপটো কি হয় ডাইৰেক্ট মনত ৰাখি লবা a ইকুৱেলটো কিমান আছিলে 2r সো ইয়াতে a জায়গা তোমালোকে কি পুট কৰিবা 2r কিউব লিখিবা ওপৰত কি হ'ব ইয়াতে 4/3 πr³ এতিয়া মই যদি ইয়াতে এটো সলভ কৰিব যাও কিমান হ'ব চোৱাচোন তললে 3 টো আহি যাব আৰু টোটাল 2 কিউব মানে কিমান হৈ যাব 8 হৈ যাব 2 কিউব মানে 8 আৰু তলত কি লিখিবা r³ আৰু ওপৰত কি থাকিব চোৱাচোন তোমালোকৰ 4 টো থাকিব আৰু কি থাকিব পাই থাকিব আৰু ওপৰত কি থাকিব r³ থাকিব এটা r³ কেনসেল হৈ যাব নেক্সট তোমালোকে এটা চোৱাচোন 4 ৰ সৈতে যদি 8 টো যদি কেনসেল কৰে কিমান হ'ব 2 হ'ব সো তলত তোমালোকৰ 3 আৰু 2 থাকিলে দুইটা যদি মাল্টিপ্লাই কৰা কিমান হ'ব 3 2 6 আৰু ওপৰত তোমালোকৰ কি বাচিব পাই থাকিব সো তোমালোকৰ এনসাৰটো কিমান হ'ব অপচন নম্বৰ কোনটো কাৰেক্ট হয় বি অপচন বি টো আমাৰ কাৰেক্ট হয় π/6 হ'ব মনে তোমালোকে গম পালা কেনেকৈ কোৱেশ্চন নম্বৰ 3 টো আমি সলভ কৰিলো এটা নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো এবাৰ চাই লওঁ এটা কোৱেশ্চন নম্বৰ 4 টো সেশন কি লিখা আছে সোডিয়াম মেটেল ক্ৰিষ্টেলাইজেছ ইন এ বডি সেন্টাৰ্ড কিউবিক লেটিছ ফৰ্ম কৰি আছিল সোডিয়ামে আৰু ইয়াতে কি কৈছে উইথ এ ইউনিট সেল এজ অফ 4.29 এংষ্ট্ৰম মানে তোমালোকৰ ইয়াতে এজ লেন্থৰ ভ্যালুটো দি দিছে এজ লেন্থৰ ভ্যালুটো কিমান বুলি কৈছে 4.29 এংষ্ট্ৰম বুলি কৈছে এংষ্ট্ৰম মানে কিমান আছিল 1 এংষ্ট্ৰম ইজ ইকুৱেল টু কিমান আছিল 10 টু দি পাৱাৰ -10 মিটাৰ এটো তোমালোকে গম পোৱা এংষ্ট্ৰম ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -10 মিটাৰ এটো তোমালোকে ইয়াত উলিয়াব নালাগে কাৰণ তোমালোকৰ অপচন কিটা এংষ্ট্ৰমতে উলিয়াইছে তোমালোকে এটো কনভাৰ্ট কৰিব নালাগে মই এনে কৈ দিছো আৰু নেক্সট কি লিখা আছে চোন ইয়াতে the radius of the sodium metal is approximately তোমালোকৰ ৰেডিয়াছৰ ভ্যালুটো কিমান হ'ব সুধি আছে সো কেনেকৈ উলিয়াবা ৰেডিয়াছৰ ভ্যালুটো আৰু অপচনছ কি দি আছে চোন অপচন এ টো কি লিখা আছে 5.72 এংষ্ট্ৰম অপচন বি টো লিখা আছে 0.93 অপচন সি টো কি লিখা আছে 1.86 এংষ্ট্ৰম আৰু অপচন ডি টো কি লিখা আছে 3.22 এংষ্ট্ৰম এটো কোৱেশ্চনটো কোড খুদিছিলে তোমালোকৰ JEE মেইনছ 2015 তোমালোকৰ IIT ৰ কোৱেশ্চন হয় এটো JEE মেইনছ 2015 তোমালোকে জানা আমাৰ সবতকে যোনটো টাফ এক্সাম হয় এটো আমাৰ IIT এক্সামে হয় যোনটো আমাৰ JEE এক্সাম বুলি কওঁ সো তোমালোকে এটো সলভ কৰিব পাৰিছা নাই মোক এবাৰ জনাবা তোমালোকে সবে এটো এবাৰ সলভ কৰিবলৈ চেষ্টা কৰা সবে নিজে সলভ কৰিবলৈ চেষ্টা কৰা ভিডিওটো পজ কৰি পেলাই এটা এটো সলভ কৰিব কাৰণে আমি কেনেকৈ সলভ কৰিম মই তোমালোকক দেখুৱাইছো এতিয়া তোমালোকে চাই লওঁ তোমালোকৰ এনসাৰটো মেটচ হৈছে নে নাই সো কেনেকৈ তোমালোকে এটো সলভ কৰিবৰ কাৰণে তোমালোকে কি গম পাব লাগিব r আৰু a মাজৰ ৰিলেশনশিপটো তোমালোকে মনত থাকিবই লাগিব r আৰু a মাজৰ ৰিলেশনশিপটো গম পাব লাগিব ইন কেস অফ বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল r আৰু a মাজৰ ৰিলেশনশিপটো কি আছিল তোমালোকৰ
এতিয়া এই কোৱেশ্যনটো সলভ কৰিবলৈ তোমালোকে কি কৰিব পাৰা এটাটো তোমালোকে ইয়াতে তোমালোকে a আৰু r ৰিলেশনশিপটো তোমালোকে ক্যালকুলেট কৰিব পাৰা তোমালোকে বডি সেন্টাৰড কিউবিক ইনিশিয়েলটো আঁকিবা আঁকি পেলাই তোমালোকে কি কৰিবা তাতে ফাৰ্ষ্টতে তোমালোকে ফেজ ডায়াগোনালৰ ভ্যালুটো ক্যালকুলেট কৰিবা ফেজ ডায়াগোনাল সাপোজ মই ইয়াতে a b c বুলি ধৰি পেলাই ইয়াতে প্ৰথমতে ac লেন্থটো ক্যালকুলেট কৰিম তাৰপা ac পিছত তোমালোকে আকৌ কিহৰ লেন্থটো ক্যালকুলেট কৰিব লাগিব তোমালোকে ইয়াতে বডি ডায়াগোনাল সাপোজ বডি ডায়াগোনাল লেন্থটো কিমান হ'ব ad ৰ ভ্যালুটো ক্যালকুলেট কৰিব লাগিব সো এটো বহুত লং প্ৰসেস হ'ব কাৰণ তোমালোকে এটো ক্যালকুলেট যদি কৰিব যা বহুত টাইম গুছি যাব হেতু নকৰি তোমালোকে ডাইৰেক্ট কি কৰিব পাৰা তোমালোকে ইয়াতে r আৰু a মাজৰ ৰিলেশনশিপটো যোনটো আছিল হেতু ডাইৰেক্ট এপ্লাই কৰি দিলে হ'ল তোমালোকে এইবোৰ ক্যালকুলেট কৰি থাকিব নালাগে আৰু r আৰু a মাজৰ ৰিলেশনশিপটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে হেতু কি কৰিব লাগিব মনত ৰাখি থব লাগিব সো তোমালোকে কি কৰিবা ইয়াতে r আৰু a মাজৰ যোনটো ৰিলেশনশিপ হয় হেতু ইউজ কৰিবা সো কি আছিল r আৰু a মাজৰ ৰিলেশনশিপ তোমালোকৰ আছিল √3a = কি আছিল 4r √3a = কি আছিল 4r আছিল সো a = কিমান হৈ যাব 4r / কিমান হ'ব √3 হ'ব এ তোমালোকে কি কৰিবা সচন ইয়াতে তোমালোকৰ ইয়াতে কি গিভেন আছে তোমালোকৰ ইয়াতে এজ লেন্থটো গিভেন আছিল এজ লেন্থৰ ভ্যালুটো কিমান আছিল 4.29 এংষ্ট্ৰম আৰু তোমালোকক কি ক্যালকুলেট কৰিব দিছিল ইয়াতে ৰেডিয়াস ক্যালকুলেট কৰিব দিছিল সো ৰেডিয়াসৰ ভ্যালুটো কিমান হ'ব r = কিমান হৈ যাব তোমালোকৰ ইয়াতে √3a / কিমান হ'ব 4 হ'ব আৰু √3 ভ্যালুটো আমি গম পাওঁ √3 ভ্যালুটো কিমান হয় 1.713 হয় ইনটু তোমালোকৰ এজ লেন্থৰ ভ্যালুটো কিমান দিছিলে ইয়াতে 4.29 এংষ্ট্ৰম বুলি দিছিলে আৰু তলত আমাৰ কি আছিল 4 আছিল সো এটো তোমালোকে যদি সলভ কৰাৰ পিছত তোমালোকে ভ্যালুটো পাবা মই সলভ কৰিছিলো তোমালোকে সবে সলভ কৰি চাবা আৰু কিমান পাবা 1.86 এংষ্ট্ৰম পাবা 1.86 এংষ্ট্ৰম মোৰে তোমালোকে গম পাইছা মই কেনেকৈ সলভ কৰিলো তোমালোকে খালি ইয়াতে r আৰু a ৰিলেশনশিপ গুটেকিটা আমাৰ যোনকিটা r আৰু a ৰিলেশনশিপ আছিল গুটেকিটা মনত ৰাখি থবা লাষ্টত বলা আৰু এটা আমি কি কৰো প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন এটা আৰু এটা চাই লও লাষ্ট আৰু এটা আমি কোৱেশ্যন এটা সলভ কৰি লও সো নেক্সট কোৱেশ্যনটো সচন ইয়াতে কি লিখা আছে Question number 5 cesium chloride CsCl মানে Cs মানে হৈ গল cesium Cl মানে chloride so cesium chloride crystallizes in a body centered cubic lattice এটো আমাৰ body centered cubic lattice বুলি কৈ আছে if a is its edge length তোমালোকৰ যদি edge length to a বুলি কয় so which of the following expression is correct ইয়াৰ ভিতৰত তোমালোক কোনটো এক্সপ্ৰেছন কাৰেক্ট হয় হেতু খুদি আছে আৰু এটো JEE মেইনছ 2014 ৰ কোৱেশ্যন হয় JEE মেইনছ 2014 ৰ কোৱেশ্যন হয় আৰু ইয়াত অপচন A টো কি লিখা আছে চোৱাচোন অপচন A টো লিখা আছে radius of cesium cation plus radius of chloride anion will be equal to √3a next option B টো কি লিখা আছে চোৱাচোন radius of cesium cation plus radius of chloride anion will be equal to 3a next option number C কি লিখা আছে radius of cesium cation plus radius of chloride anion is equal to 3a/2 আৰু লাষ্টত অপচন নাম্বাৰ D টোত কি লিখা আছে radius of cesium cation plus radius of chloride anion is equal to √3a/2 লিখা আছে মানে তোমালোকে এতে ৰেডিয়াছৰ ৰিলেশনশিপটো উলিয়াব লাগে সিজিয়াম আৰু যাতে যোনটো আমাৰ ক্লোৰাইড এনায়ন আছিল তাৰ ৰিলেশনশিপটো গম পাব লাগিব এতিয়া ৰিলেশনশিপটো উলিয়াৰ আগতে তোমালোকে এটা কথা গম পাব লাগিব এতে আমাৰ সিজিয়াম আৰু যোনটো কেটায়ন আছিল আৰু ক্লোৰাইডৰ যোনটো এনায়ন আছিল হেতৰ সাইজটো ন কম্পাৰেবল হয় হেতৰ সাইজটো আমাৰ কি হ'ব কম্পাৰেবল হ'ব আমি গম পাওঁ গ্ৰুপ 1 ৰ আমাৰ যোনকিটা এলিমেন্টছ আছিল কি আছিল লিথিয়াম আছিল সোডিয়াম আছিল পটাছিয়াম আছিল ৰুবিডিয়াম আছিল আৰু লাষ্টত কি আছিল সিজিয়াম আছিল ডাউন দা গ্ৰুপ গলে আমাৰ কি হয় তাতে সাইজ ইনক্ৰিজ হয় সাইজ আমাৰ কি হ'ব ইনক্ৰিজ হ'ব আৰু সিজিয়ামৰ সাইজটো সাপোজ মই ইমান ধৰি লৈছো সিজিয়ামৰ সাইজটো আৰু যেতিয়া তোমালোকে সিজিয়ামৰ কেটায়ন বনাবা কেটায়নৰ সাইজটো আমাৰ কি হ'ব সিজিয়ামৰ কেটায়নৰ সাইজটো আমাৰ কি হৈ যাব সৰু হৈ যাব সিজিয়ামৰ কেটায়নৰ সাইজটো কি হৈ যাব সৰু কাৰণ আমি গম পাওঁ নিউট্ৰেল এটমতকে কেটায়নৰ সাইজটো আমাৰ কি হয় সদায় সৰু হয় বুলি আমি গম পাওঁ ক্লাস 11ত পঢ়িছিলো এটমিক ৰেডিয়াস টপিকটোত এটা নেক্সট তোমালোকে চোৱাচোন ক্লোৰাইড এনায়নৰ কথা কৈছে এটা তোমালোকে গম পাওঁ ক্লোৰিনটো আমাৰ ক'ত থাকে আমাৰ গ্ৰুপ নাম্বাৰ 17 ত থাকে গ্ৰুপ নাম্বাৰ 17 কি আছিল ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন আৰু কি আছিল এস্টেটাইন আছিল এটা আমি গম পাওঁ ডাউন দা গ্ৰুপ গলে আমাৰ কি হয় সাইজ ইনক্ৰিজ হয় সো আমাৰ ক্লোৰাইড যোনটো আমাৰ তাতে এটম হ'ব ক্লোৰাইড এটম মানে ক্লোৰিনৰ যোনটো আমাৰ তাতে এটম থাকিব নিউট্ৰেল এটমটো তাৰ সাইজটো প্ৰথম কি হ'ব অলপমান সৰু হ'ব কম্পেয়াৰ টু সিজিয়াম কিন্তু তোমালোকে যেতিয়া ক্লোৰিনৰ এটমটো কি হলে কনভাৰ্ট কৰি দিবা ক্লোৰাইড এনায়নলৈ যেতিয়া কনভাৰ্ট কৰি দিবা মানে নেগেটিভ চাৰ্জ যেতিয়া বনাই দিবা তে তাৰ সাইজটো কি হৈ যাব আমাৰ ইনক্ৰিজ হৈ যাব আৰু তাৰ সাইজটো আমাৰ কি হৈ যাব ইনক্ৰিজ হৈ যাব কাৰণ আমি গম পাওঁ নিউট্ৰেল এটমতকে এনায়নৰ সাইজটো কি ডাঙৰ হয় এতিয়া যেতিয়া তোমালোকে কেটায়ন আৰু এনায়নটো কম্পেয়াৰ কৰিবা দুইটাৰে আমাৰ সাইজটো কি হ'ব কম্পাৰেবল হ'ব তোমালোকৰ সিজিয়াম প্লাস আৰু Cl- দুইটাৰে সাইজটো কি হ'ব কম্পাৰেবল হ'ব এই কাৰণে তোমালোকে চোৱাচোন ইয়াতে যেতিয়া আমি বডি সেন্টাৰড কিউবিক ইউনিট চেলৰ যেতিয়া আমি সিজিয়াম আৰু ক্লোৰাইডক আমি
প্লেস কৰিব যাম তোমালোকৰ যোনটো কেটায়ন হয় কেটায়নটো ক'ত থাকে বুলি কৈছিলো মই তোমালোক লাষ্ট ক্লাছত কৈছিলো কেটায়নটো আমাৰ সদায় ক'ত থাকে ভয়েডছত থাকে আৰু আমাৰ কি হয় বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলত আমাৰ কি হয় আমাৰ সেন্টাৰত এটা কি থাকে বডি সেন্টাৰত আমাৰ এটা কি থাকে ভয়েড থাকে মানে সেই বডি সেন্টাৰ যোনটো আমাৰ মই যে এটা পজিশন দেখুৱাই আছো তাত আমাৰ কোন প্ৰেজেন্ট থাকিব তাতে আমাৰ সিজিয়াম প্ৰেজেন্ট হৈ থাকিব তাতে আমাৰ কি প্ৰেজেন্ট হৈ থাকিব সিজিয়াম প্ৰেজেন্ট হৈ থাকিব আৰু তোমালোকৰ যোনবোৰ ইয়াতে কনস্টিটুয়েন্ট পাৰ্টিকল থাকিব কৰ্নাৰছত যোনবোৰ আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকলছ থাকিব সেইবোৰ আমাৰ কাৰ হ'ব ক্লোৰাইড এনায়ন হ'ব আমাৰ কৰ্নাৰছত যোনবোৰ আমাৰ ইয়াতে এটম প্ৰেজেন্ট থাকিব এইবোৰ কি হ'ব আমাৰ ইয়াতে Cl- আমাৰ তাতে প্ৰেজেন্ট হৈ থাকিব এটা বলাচোন আমি ৰিলেশনশিপটো উলিয়াও এটা তোমালোকে চোৱাচোন যদি কনসিডাৰ কৰা আমাৰ কৰ্নাৰৰ ইয়াতে যোনটো এটা পজিশন আছিল A আৰু কনসিডাৰ কৰো যদি আমি হে পিছফালৰ যোনটো আমাৰ এটা এটম আছিল D যদি আমি বডি ডায়াগোনাল যদি কনসিডাৰ কৰো বডি ডায়াগোনাল যদি AD ডাল কনসিডাৰ কৰো তেতিয়া আমাৰ কি হ'ব আমাৰ যোনটো কৰ্নাৰত এটা এটম আছিল এটো কাৰ এটম হ'ব ক্লোৰাইড এনায়নৰ এটম হ'ব আৰু যোনটো এটা কৰ্নাৰ আমাৰ এটম আছিল এটো কাৰ হ'ব ক্লোৰাইডৰ হ'ব আৰু মাজত আমাৰ যোনটো এটম আছিল এটো আমাৰ কাৰ হ'ব সিজিয়াম প্লাছৰ মানে কেটায়নটো আমাৰ কাৰ হ'ব সিজিয়ামৰ হ'ব মানে যোনটো আমাৰ সেন্টাৰত প্ৰেজেন্ট আছিল এতিয়া আমি জানো আমি গম পাও বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ আমাৰ AD লেন্থটো ইন টাৰ্মছ অফ A এজ লেন্থৰ টাৰ্মছত আমাৰ AD লেন্থটো কিমান আছিল AD লেন্থটো ইন টাৰ্মছ অফ A আমাৰ কিমান আছিল AD লেন্থটো আমাৰ ইন টাৰ্মছ অফ A it was √3a তোমালোকে এটো গম পোৱা AD ইকুৱেল টু কিমান আছিল √3a আছিল ইন কেছ অফ বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল এটা নেক্সট AD ইন টাৰ্মছ অফ R যদি আমি ক্যালকুলেট কৰিব যাও সচোন তোমালোকে কৰ্নাৰ যোনটো আমাৰ ইয়াতে ক্লোৰাইড এনায়ন আছিল তাৰ ৰেডিয়াসটো ইয়াতে কাউন্ট কৰিব লাগিব এটা R হ'ব এটা R হ'ব নেক্সট তোমালোকৰ সিজিয়ামৰ দুটা R তোমালোকে কি কৰিব লাগিব এড কৰিব লাগিব মানে ইয়াতে তোমাৰ কি হ'ব সিজিয়াম কেটায়নৰ 2R আহিব আৰু লাষ্ট যোনটো ক্লোৰাইড এটম আছিল আমাৰ কৰ্নাৰ তাৰ আমাৰ এটা কি আহিব R আহিব সো তোমালোকে AD ইন টাৰ্মছ অফ যদি R লিখিব যোৱা ৰেডিয়াসৰ টাৰ্মছত যদি লিখিব যোৱা কেনেকৈ লিখিব পাৰিবা সচোন AD ইকুৱেল টু কিমান হ'ব তোমালোকৰ তাতে ইন টাৰ্মছ অফ R লিখিব গলে সো ফাৰ্স্টতে তোমালোকে কি হ'ব ৰেডিয়াস অফ কি কৰিবা তোমালোকে যোনটো আমাৰ ৰেডিয়াস অফ ক্লোৰাইড এনায়ন আছিল তাক কি কৰিবা 2 ৰ লগত তোমালোকে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব প্লাস কি হ'ব তোমালোকৰ যোনটো কেটায়ন আছিল কেটায়নৰ দুডাল ৰেডিয়াস আমাৰ কি কৰিব লাগিব এড কৰিব লাগিব সো আমাৰ কি হ'ব 2 ৰেডিয়াস অফ কি হৈ যাব ইয়াতে সিজিয়াম প্লাস সো আমি এই দুইটা যদি কম্পেয়াৰ কৰিব যাও এটাটো পালো আমি √3a = AD আৰু নেক্সট আমি কি পালো আমাৰ ইয়াতে AD = twice R Cl- প্লাস আমি কিমান পালো twice R সিজিয়াম প্লাস পালো এই দুইটাক যদি মই ইকুৱেট কৰিব যাও তেতিয়া কি হ'ব সচোন 2R Cl- অৰ দুটা ৰেডিয়াস প্লাস 2R অফ সিজিয়াম প্লাস ৰেডিয়াস অফ সিজিয়াম প্লাস দুটা আমি তাতে এড কৰিব লাগিব = কিমান হ'ব √3a হ'ব = কিমান হ'ব আমি √3a পাম সো ইয়াতে সচোন তোমালোকে R অফ Cl- plus R of cesium plus ইয়াতে যদি মই 2 টো কমন লৈ লও তেতিয়া 2 টো আমাৰ বাহিৰত আহি যাব = কিমান হ'ব √3a so radius of Cl- plus radius of cesium plus will be = কিমান হ'ব √3a by কিমান হৈ যাব 2 হ'ব সো সচোন তোমালোকৰ কোনটো অপচন ইয়াৰ লগত মিলি আছে তোমালোকৰ অপচন ডি টো ইয়াৰ লগত মিলি আছে অপচন ডি টো তোমালোকৰ ইয়াৰ লগত মিলি আছিল সো কাৰেক্ট অপচনটো কোনটো হ'ব তোমালোকৰ অপচন নাম্বাৰ ডি হ'ব মোতে তোমালোকে ভালকে বুজি পালা আজিৰ ক্লাসটো যদি তোমালোকে ভালকে বুজি পাইছে তেন্তে ভিডিওটো এবাৰ লাইক কৰি দিবা আৰু বন্ধুৰ মাজত শেয়াৰ কৰি দিবা আজি ক্লাসটো আমি ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম ধন্যবাদ